আপুনি নাস্তিক নেকি? ওম নময়ে নমাগ্নয়ে নমঃ ক্ৰব্বাদে নমাগ্নয়ে নমঃ। কৃষ্ণৰ 13টা ৰূপক চৰিত্ৰ সম্পূৰ্ণ প্ৰকৃতিৰ লগত জড়িত। সেইকাৰণে মই কৃষ্ণক ভাল পাওঁ। শংকৰদেৱে ধৰ্মৰ উপৰি এখন সমাজ গঠন কৰি গৈছিলে, এটা ভাষা দি গৈছিলে, নিশ্চয়। এটা সংস্কৃতি দি গৈছিলে। হয়, হয়। মোক কিন্তু SFI বুলি ধৰি নি জংঘলৰ মাজত লৈ গৈছিলে, গল কাটি পুতি থ'ব, এনেকুৱা পৰিৱেশ যে আপুনি হৰিণঘৰত গৈ নামঘৰৰ কথা কৈছে, এই মুছলমান গাঁৱত গৈ মছজিদৰ কথা কিয় কোৱা নাই? মই কাম কৰি আছোঁ অসমীয়া ভাষাৰ কাৰণে, কাৰণ আমি অসমত 2 কোটি মানুহ নাই অসমীয়া ভাষী, পৃথিৱীত 42 কোটি বাংলা ভাষী আছে। দ্বিতীয়বাৰৰ কাৰণে কংগ্ৰেছ আহিলে হিতেশ শইকীয়াৰ দিনত, যিমান অপৰাধী দুৰ্নীতিকাৰী উদণ্ড মানুহ আছিল তেওঁ কংগ্ৰেছত লৈ ল'লে। আজি সিদ্ধাৰ্থ ভট্টাচাৰ্য তেওঁকতো এটা নাপাত্তা কৰি পেলালে। গতিকে এই এতিয়া ৰাজনীতি হৈছে লুণ্ঠন লুটপাট, আৰু বিজেপি যদি কয় এতিয়া প্ৰাক্তন কংগ্ৰেছী 90 ভাগৰ দল। এতিয়া নমস্কাৰ। আজিৰ আমাৰ অতিথি এনেকুৱা এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে ধৰ্মতকৈ মানৱতাক বেছিকৈ গুৰুত্ব দিয়ে, যিগৰাকী ব্যক্তিয়ে প্ৰকৃতিক বেছিকৈ গুৰুত্ব দিয়ে, যিগৰাকী ব্যক্তি মুছলমান সম্প্ৰদায়ৰ হোৱাৰ পিছতো শংকৰদেৱৰ ওপৰত বহুতো কিতাপ লিখি উলিয়াইছে, অংকীয়া ভাওনা অংকীয়া নাট কৰে, বিহুৰ ওপৰত তেওঁ বিভিন্ন ধৰণৰ চৰ্চা কৰে বা বিভিন্ন ধৰণৰ কিতাপ লিখি তেওঁ অলৰেডি উলিয়াইছে। আপোনালোকে হয়তো গমেই পাইছে, আজি আমাৰ অতিথি ইছমাইল হুছেইন ছাৰ। আৰু ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে মই সকলোকে ৰিকুৱেষ্ট কৰিবলৈ বিচাৰিছোঁ যে ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইক, এটা কমেণ্ট আৰু শ্বেয়াৰে মোক বহুত বেছি উৎসাহিত কৰিব, যাতে ভৱিষ্যতে মই ইয়াতকৈও ভাল ভাল কণ্টেণ্ট আপোনালোকলৈ আগবঢ়াই যাব পাৰোঁ। নমস্কাৰ ছাৰ, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ পলিটিক্স আনকভাৰ্ড অসমলৈ। প্ৰথম প্ৰশ্নটো যে আপুনি যদিও নেকি মুছলিম সম্প্ৰদায়ত জন্মগ্ৰহণ কৰিছিলে, কিন্তু আপোনাক বৰ্তমান আমি দেখিবলৈ পাওঁ যে আপুনি শংকৰদেৱৰ লগত বা আমাৰ অসমীয়াৰ বিহুৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত। যদিও আপুনিও অসমীয়া বা বিহুৰ ওপৰত আপোনাৰো সমানেই অধিকাৰ আছে বা আপুনি সৰুৰ পৰা হয়তো সেইখিনি দেখি আহিছিলে, তথাপিও আমি কিন্তু এইটো সাধাৰণতে দেখা নাপাওঁ। সেই আপোনাৰ গোটেই যি পৰিক্ৰমাটো জন্মৰ পৰা কেনেকৈ আৰম্ভ হৈছিলে, বৰ্তমানত কেনেকৈ আপুনি আচলতে এইবিলাক লৈ ব্যস্ত হৈ পৰিছে, বা আপোনাৰ এই আগ্ৰহটো কিহে আনি দিলে, অলপমান যদি জনায় আৰম্ভণিতে। আপুনি আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। মোৰ জন্ম পৰিক্ৰমা, মই য'ত জন্মগ্ৰহণ কৰিছিলোঁ গাঁওখনৰ নাম আছিল বনবাহাৰ। হয়, নামটো ধুনীয়া, কিন্তু ধুনীয়া 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 নাম, বনবাহাৰ। বনবাহাৰ। আমাৰ আধা কিলোমিটাৰ দূৰত, আধা কিলোমিটাৰ নহয়, এক ফালং দূৰত ফুলৰগুৰি গাঁও। হয়, তাত বিশাল মানে অন্তত 3-4 হাজাৰ বিঘা এক চৰণীয়া পথাৰ হয়, আছে। তাত আমি বিভিন্ন কামত যাওঁ। বৰপেটাত, হয়, বৰপেটা, ফুলৰগুৰি, হয়, বামুণবুৰীৰ মাজত। তাৰপিছত চৰাই মাৰিব যাওঁ আগতে, তেনেকুৱা আছিলে ফাণ্ড পাতি কিবা কিবি। আজিকালিতো সেইবোৰ নাই। তেনেকুৱা সৰুতে আমি খুব খেলিছিলোঁ সেই পথাৰত, ফুটবল খেলিব যাওঁ। তেনেকৈ যাওঁতে যাওঁতে তাৰে যিবোৰ ল'ৰা ছোৱালী আমাৰ স্কুলতো আহে, আমি তেতিয়া তেওঁলোক সনাতন ধৰ্মী গাঁও, তাতে ৰাস হয়, বামুণবুৰী ৰাস, ফুলৰগুৰি বামুণবুৰী ৰাস। তাত আমি সেই লগৰ ল'ৰাৰ ঘৰত থাকি ৰাস চাওঁ গোটেই ৰাতি। ইফালে ঘৰত ফাঁকি দি যাওঁ, সৰু ল'ৰাটো যাব নিদিয়ে। হয়, হয়, তাত গৈ যেতিয়া মই সেই কৃষ্ণই কংসক বধ কৰা সেই নাটক দেখোঁ, হয়, বা সীতা ৰামচন্দ্ৰ সেই কাহিনীমূলক সেইবোৰ দেখোঁ, খুব শৈশৱতে এইবোৰ কাহিনীয়ে খুব আকৰ্ষিত হয়, কৰিলে। তেতিয়া কিতাপ পত্ৰ পঢ়ি বা আমাৰ শাস্ত্ৰ পঢ়ি দেখিলোঁ কৃষ্ণটো সংস্কৃতিৰ প্ৰতীক, আৰু কংস দুষ্কৃতিকাৰীৰ প্ৰতীক, হয়, ৰাৱণ দুষ্কৃতিকাৰীৰ প্ৰতীক, ৰাম সংস্কৃতিৰ প্ৰতীক। তেনেকৈ মই শংকৰী ঐতিহ্যৰ মাজত ৰাম কৃষ্ণ সাংঘাতিক ধৰণে সোমাই আছে। হয়, মই আকৰ্ষিত হ'লোঁ। নিজে নাটক লিখি LP স্কুলতে, আনকি হাইস্কুলতো 20 মিনিটৰ নাটক লিখি আমি গাঁৱতে সেইবোৰ অভিনয় কৰোঁ। তাৰপিছত আমাৰ যাত্ৰা গান, যাত্ৰাপালা, সেইবোৰতো ভাও লওঁ। হাইস্কুলত মই শ্ৰেষ্ঠ অভিনেতাও আছিলোঁ। হয়, তেনেকৈ মই নাটকৰ মাজত সোমাই কলেজত যেতিয়া পঢ়িবলৈ আহিলোঁ, 82 চনত কটন কলেজত অসম আন্দোলন, তেতিয়া আমি SFI কৰোঁ, ভাৰতীয় ছাত্ৰ হয়, ফেডাৰেশ্যন, হয়, কমিউনিষ্ট। কমিউনিষ্ট। তেতিয়া কমিউনিষ্ট মানে বিৰাট আৰু দেশৰ শত্ৰু। গতিকে সেই অৱস্থাত আহি নৱকান্ত বৰুৱা ছাৰক পালোঁ, ডক্টৰ ৰামচৰণ ঠাকুৰীয়া, তাৰকেশ্বৰ চৌধুৰী, নামটো শুনিছোঁ, গণিতজ্ঞ, গণিতৰ, খুব মৰম কৰিছিলে ছাৰে, এতিয়াও ছাৰ এডভান্স আছে। মেথছৰ বহুত কিতাপ লিখিছে। হয়। তাৰপিছত আমাৰ পবিত্ৰ পাটোৱাৰী ছাৰ, হয়, হয়, বুটানীৰ, এইসকলে মোক, সীতানাথ লহকৰ ছাৰ নাট্যকাৰ যে,
তেখেত অংক শিকাইছিলে। আমি এটা বেলেগ পৰিৱেশ পালোঁ। পৰিৱেশ পাই মই সাহিত্যত এখন পুথি কৰি লাগিলোঁ। তাৰপিছত মই দেখিলোঁ যে অসম আন্দোলনত যিটো দেখিলোঁ, মোক কিন্তু SFI বুলি ধৰিনী জংঘলৰ মাজত লৈ গৈছিলে, গল কাটি পুতি থ'ব এনেকুৱা পৰিৱেশ। তেতিয়া উগ্ৰ বহুত আছিলে, বহুত কেইজন কমিউনিষ্টক হত্যা কৰিছিলে উগ্ৰ কিছুমানে। মোকো তেনেকেই লক্ষ্য কৰি ল'লে। আমাৰ লগত কন্দৰ্প দাস, অজিত নাথ, অৰ্জুন গয়াৰী, আমি SFI কৰিছিলোঁ। আমি দুৰ্ধৰ্ষ SFI, ভৱানীপুৰ হাইস্কুলত তেতিয়া পঢ়োঁ। গতিকে সেই পৰিৱেশটোৰ পৰা যেতিয়া বাচিলোঁ কিবা এটা কাৰণত, তাৰপিছত মই কটনত পঢ়িবলৈ আহি খুব অধ্যয়নশীল হ'লোঁ আৰু বেলেগ পৰিৱেশ দেখিলোঁ। শেষত ভাবিলোঁ নাই, এই যে অন্ধকাৰময় এক পৰিৱেশ অসম আন্দোলনত গঢ়ি উঠিলে, হত্যা সন্ত্ৰাস ঘৃণা, তাৰ বিপৰীতে মই কি কৰিব লাগিব? মই কলম ধৰিব লাগিব। লেখক জীৱন আৰম্ভ কৰিলোঁ। গৈ 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 সেইখন শংকৰদেৱৰ বিষয়ে যেতিয়া অধ্যয়ন কৰিলোঁ, শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰোঁতে মই 95 চনত প্ৰথম প্ৰবন্ধ লিখিছিলোঁ অসমবাণীৰ বিহংখাত। খুব প্ৰভাৱ বিস্তাৰ কৰিলে প্ৰবন্ধটিয়ে। তাৰপিছত মোক দুই এখন সভা সমিতিত মাতিলে। প্ৰথম মই ভাষণ দিছোঁ বৰধদী সত্ৰত শংকৰদেৱৰ জন্মোৎসৱত। আৰু তাৰপিছত মই বৰাক উপত্যকাত যেতিয়া গ'লোঁ 2004ত প্ৰবক্তা হিচাপে শিলচৰ পলিটেকনিকত, তেতিয়া তাত গৈ মই বৰাক উপত্যকাৰ অসমীয়া সমাজৰ বিষয়ে ধাৰাবাহিক প্ৰান্তিক গৰিয়সী প্ৰতিদিন 7 দিনত লিখিলোঁ। আৰু তেতিয়াই মোক সাংঘাতিক ধৰণে শংকৰদেৱক ভালপোৱা মানুহখিনিয়ে আৰু সত্ৰ মহাসভাই হওক, শংকৰদেৱ সংঘই হওক, খুব মাতিলে। তেনেকৈ মই লিখা মেলা কৰি কিতাপ পত্ৰও হ'ল। মই বহুত অভিজ্ঞতা অৰ্জন কৰিলোঁ। শেষত মাজুলীলৈ যাওঁতে মই দেখিলোঁ যে ইয়াত যিটো ভাওনা ঐতিহ্য, অংকীয়া ভাওনা, শংকৰদেৱৰ অংকীয়া ভাওনা হয়, যে আমি অংকীয়া ভাওনা দল কিয় কৰিব নোৱাৰিম? মই বৰপেটাৰ, কিন্তু বৰপেটা সত্ৰততো আমাক সোমাব নিদিয়ে বিশেষ কাৰণত। গতিকে মাজুলীত যদি সত্ৰত সত্ৰাধিকাৰৰ বাহাত একেবাৰে তাত অতিথিশালা, তাত মানে ৰান্ধনী ঘৰত পৰ্যন্ত সোমাব পাৰি, ইমান উদাৰ সত্ৰ ব্যৱস্থা। তাৰপিছত মই চান্দখাই ভাওনা দল গঠন কৰিলোঁ, সকলো ইছলামধৰ্মী ভাৱৰীয়া। আমি ৰাম বিজয়, ৰুক্মিণীহৰণ আমি কমলাবাৰী সত্ৰৰ ভাওনা সমাৰোহত দুবাৰ কৰিলোঁ। তেনেকৈ মই ব্যক্তিগতভাৱে আউনীআটী সত্ৰত ভাও ল'লোঁ। মই বাৰেচৰে ভাওনাটো কেইবাবাৰ ভাও ল'লোঁ, জামগুৰিহাটৰ। তেনেকৈ এই জগতত সোমাই গ'লোঁ। মোৰ কবি, প্ৰবন্ধকাৰ, সমালোচক পৰিচয়ৰ লগত মোৰ শংকৰী সাধক বা শংকৰী ঐতিহ্যৰ লগত জড়িত ব্যক্তি হিচাপে এটা পৰিচিতি আহি গ'ল। এইখিনিৰ গৈ হঠাৎ 99 চনত মই ঢকুৱাখানাত গ'লোঁ হোমেন বৰগোহাঁইৰ সাহিত্যৰ বিষয়ে ভাষণ দিবলৈ ঢকুৱাখানা কলেজত। তাত যাওঁতে মই অধ্যক্ষ শিৱপ্ৰসাদ গগৈ ছাৰৰ ঘৰত আছিলোঁ। ৰাতিপুৱা চাহপানী খাই আমি ৰ'দত বহিছোঁ কলেজ চৌহদত। তেতিয়া এগৰাকী ব্যক্তি আহি কথা পাতি আছে। মই সুধিলোঁ, ছাৰ, এই যে ফাট বিহু যে কয়, এবাৰ প্ৰান্তিকত পঢ়িছিলোঁ এখন চিঠি, ফাট বিহু কি কয়, আপুনি আহিব নেকি? মই আহি কি কৰিম? মই বিহুৰতো বৰ নাজানো। তাহানিতে সেই কোন চনৰ কথা? এইটো 99 চন। ছাৰ, সেই প্ৰাথমিক বিদ্যালয়ত আমাৰ ফুলৰগুৰি আমাৰ ভূপেনহঁতৰ লগত, আমাৰ ৰীণা দাসহঁতৰ লগত, এই দেউতাৰ পদূলিত গোন্ধাইছে মধুৰী, কেতেকী মলে মলে গোবিন্দই ৰাম, আমি সেই আমাৰ তিয়নি পিন্ধি বা ডিঙিত গামোচা এখন, মূৰত গামোচা এখন লৈ, গেঞ্জি পিন্ধি, আৰু ঢোলটো নায়ে আৰু এই যে হেৰি ছালৰ পৰা কিবা কিবি সেনেকৈ বনাই আমি সেইবোৰ বজাই চোতালে যাওঁ, কোনোবাই কিবা দিয়ে, জা জলপান দিয়ে, খাওঁ, পইচা দিয়ে, আমি ভোজ খাওঁ। সেইটো আছিল আমাৰ জীৱন। গতিকে মই বিহুৰ একো নাজানো। নাই, আপুনি লেখক হিচাপে আহক, স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। মই আহিলোঁ। মই আহি যিটো পৰিৱেশ পালোঁ, লং পেণ্ট পিন্ধিয়ে গৈছোঁ। এজনে ক'লে, বিনোদ গগৈ তেওঁৰ নাম, সম্পাদক, যে আপুনি অলপ নামি আহক, ওখ ভেটি যিটো বাকৰি। ক'লে, সভাপতি শিৱপ্ৰসাদ গগৈ ছাৰে ক'লে, বিনোদ, এখেত আমাৰ অতিথি, থাকক, কাইলৈ তেখেতৰ ভাষণ আছে, আজি আৰু বিহু চাওক। নাই ছাৰ, আমাৰ নিয়মৰ কথা ক'লোঁ, আমি জাতীয় পোছাক নিপিন্ধাকৈ আমি কোনো অতিথিক আমি বাকৰিত যাব নিদিওঁ। লগে লগে ছাৰক ক'লোঁ, ছাৰ, ইমান ধুনীয়া কথা মই কেতিয়াও শুনা নাই, কি কৰিব লাগিব কওক? চুৰিয়া ক'ত পাম? ৰ'বা, মই বাইদেউক ফোন কৰি দিওঁ, তেওঁ দোকানৰ পৰা কিনি থ'ব। ছাৰ, চোলা, সেই মোৰ মুগাৰ চোলা আছে, পুৰণা চোলা, সেইটো ইস্ত্ৰি কৰি থ'ব। গ'লোঁ, মোক পিন্ধাই দিলে, বাইদেউ পিন্ধাই দিলে, মইতো পিন্ধিব নাজানো।
আহিতো একেবাৰে আবেলি একেবাৰে মিচিং দলবোৰ আহিছে মোৰ লগত নচা আৰম্ভ কৰিলে মোক শিকালে ছাৰে কাণে কাণে কৈ দিলে যে নচাবলৈ শিকাই দিয়ে তাৰপিছত নাচিব ধৰিলে একো মিচিং বুজি নাপাওঁ বিহু নামৰ বটো নাজানো নাচোঁতে নাচোঁতে মোৰ পোন খুলি গ'ল চুৰিয়াৰ মিচিং ছোৱালীবোৰে আকৌ গুজি দিলে আঙুলি ফাটি গ'ল গছৰ মূৰত লাগি নাচোঁতে বিহুনাম দুই এটা সুৰ আয়ত্ব কৰিলোঁ তেনেকৈ গৈ মই 2 বছৰত মই 100 পৰা 150 পুৰণা বিহুৰ সুৰ তাৰ লগত নাচ মিচিং ঐনিতম গুমৰাগ আৰু ফাটো বিহুৰ জৰিয়তে মই দেউৰী সোণোৱাল কছাৰী আহোম চুতীয়া কৈৱৰ্ত কোচ সকলোৰে বিহুৰ ঐতিহ্য হয় সেই ফাটো বিহু লৈ পেলাই অলপমান বিতৰ্ক মাজতে বিতৰ্ক শুনিবলৈ হৈছিল, পাইছিলোঁ হয় সেই হৈছিলে। বিতৰ্কটোৰ ওপৰত মানে ৰং বং তেৰাং হয়, দেৱে হয়। তাত চুৰিয়া নিপিন্ধিলে তেওঁ ক'লে মই পাহাৰলৈ গ'লে মোক মাৰি পেলাব এই নেতিবাচক কথা কৈছিলে কিন্তু ফাটো বিহুত আচলতে চুৰিয়া জাতীয় পোচাক পিন্ধাটো গৌৰৱৰ কথা আচলতে বৈশিষ্ট্যটো কি যেনেকে আমাৰ বহাগ বিহুৰ এটা বৈশিষ্ট্য ফাটো বিহুটো কেনেকুৱা মানে ফাটো বিহু হ'ল তাত বিহুৰ যিটো প্ৰাচীন ৰূপ হয় তাৰ বিহু নামৰে হওক ঢোলৰ চেও হওক নাচনৰ ভংগীমা হওক আৰু বিহু নামত যিটো ঐতিহ্য আছে হেৰিটেজ হয় নদী প্ৰকৃতি তাত লোক সংস্কৃতি বিহু নামতে আছে হয় সেইটো মই পিছত দৰকাৰ হ'লে উল্লেখ কৰিম কিন্তু এই যে মই সত্ৰত ভাও লোৱা কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ গোস্বামীদেৱ তেখেতে যে মোক মাতিলে আঁকোৱালি ল'লে হয় মৰম দিলে ফাটো বিহুত যাওঁতে সকলো জনগোষ্ঠীৰ মৰম পালোঁ তেওঁলোকৰ পাকঘৰত সোমাই গ'লোঁ মই হয় হয় চৰা ঘৰৰ পৰা পাকঘৰলৈ চাংঘৰৰ পৰা আৰম্ভ কৰি একেবাৰে নদীলৈকে এই ডেকা গাভৰুৰ লগত নাও বোৱালৈকে এই যে ঐনিতম গালোঁ বিহু নাম গালোঁ গৈ মোৰ জীৱনটো সলনি হৈ গ'ল এটা নতুন ইছমাইল হুছেইন মই জন্ম হ'লোঁ আৰু এতিয়া মোৰ যিমান কৰ্মৰ 90% মোৰ উজনি অসমৰ পৰা মই আনিলোঁ শংকৰী ঐতিহ্য মাজুলীৰ পৰা আনিলোঁ আৰু মোৰ নিজৰ গাঁৱত বিহু পাতোঁ 1 বহাগ 2 বহাগত 100-150 নাচনি আমি আখৰা কৰাই বেলেগৰ নাচনি আমি নানো বেলেগৰ ঢুলীয়াও নহয় আমি একেবাৰে মাটিৰ বিহু পাতোঁ আৰু তাত আমাৰ এই ফুলৰবি বামুণবুৰী সনাতন ধৰ্মী ল'ৰা ছোৱালীও অংশগ্ৰহণ কৰে তেওঁলোকে সহযোগিতা কৰে আমাৰ সমিতিত আছে আৰু তেনেকৈ মই আপুনি যিটো প্ৰশ্ন কৰিছে যে মই কেনেকৈ সোমাই গ'লোঁ মানুহে মৰম দিলে তেওঁলোককো মৰম দিব মন যায় আপোনাক যদি গ্ৰহণ কৰে আপুনি কিয় গ্ৰহণ নকৰে হয় নিশ্চয় এইটোৱে মোৰ হৃদয়খন বহল কৰি পেলায় হয় কিন্তু আপোনাক লৈ পেলাই আৰু এটা বিতৰ্ক আছে যে আপুনি ভগৱান বা যোনটো ধৰক ধৰ্মক লৈ বৰ বেছি বিশ্বাসী নহয় নেকি বাৰু সদায় আপুনি নাস্তিক নেকি চাওক মোক নাস্তিক বুলি ক'ব হয় পাৰে হয় মোক বহুতে আস্তিক মানে এইটো বুলিও- দেখিছোঁ মই আস্তিক বুলিও ক'ব পাৰে হয় আৰু অজ্ঞেয়বাদী ক'ব পাৰে বিভিন্নজনে বিভিন্ন ধৰণে কাৰণ চাওক মই নামাজ পঢ়ুৱাব পাৰোঁ ইমামতি কৰিব পাৰোঁ এই 8ম শ্ৰেণীৰ পৰা আমাক খুৰাই শিকাইছিলে হয় মই পুৰোহিতালি কৰিব পাৰোঁ শ্মশানত ওম নময়ে নমাগ্নয়ে নম ক্ৰব্বাদে নমাগ্নয়ে নম মই হোমেন বৰগোহাঁইৰ মুখাগ্নি মই কৰিছোঁ তেওঁৰ পুত্ৰৰ লগত সাহিত্যিক মোৰ অতি বুকুৰ মানুহ আছিল তেখেত মোৰ গুৰু মই পুৰোহিতালি কৰিব পাৰোঁ মই টাই আহোমৰ যিটো মেডাম মেফিৰ সেই আশীৰ্বাদটো মই টাই আহোম ভাষাত দিব পাৰোঁ গতিকে মই সকলোৰে বস্তুখিনি আঁকোৱালি লৈছোঁ সেইটো ধৰ্মৰ লগত কিন্তু মই সেইটো এটা সংস্কৃতি সামাজিক মিলন বুলি ভাবোঁ নিশ্চয়কৈ সেইফালৰ পৰা মই সেইটো ধৰ্ম বুলি নাচাওঁ কেৱল তেওঁলোকৰ মতে ধৰ্ম মোৰ কাৰণে সামাজিক মিলনৰ ঈদগাহ সামাজিক মিলনৰ স্থান বুলি ভাবোঁ ধৰ্মীয় বুলি নাভাবে হয় হৰিনাম কীৰ্তন যেতিয়া কৰিম আমি নামঘৰত সেইটো সামাজিক মিলন শংকৰদেৱে ধৰ্মৰ উপৰি এখন সমাজ গঠন কৰি গৈছিলে এটা ভাষা দি গৈছিলে এটা সংস্কৃতি দি গৈছিলে সেইখিনি মই লৈছোঁ তাত কোনোবাই যদি ধৰ্মৰ সমল দেখে ইছমাইল হুছেইন শংকৰী ধৰ্ম লৈছে মোক তেতিয়া মই আস্তিক বুলি তেওঁলোকে ভাবিব আৰু মই সেইকাৰণে সকলো ধৰণৰ গোড়ামীৰ বিৰুদ্ধে মই মাত মাতোঁ তেতিয়া মানুহে কয় মোক নাস্তিক কিন্তু মই আপোনাক একেবাৰে সঁচা কথা কওঁ এই যে আকাশত ভগৱান থাকে পাতালত ভগৱান থাকে সেইবোৰত মোৰ বিশ্বাস নাই ভগৱান হ'ল অক্সিজেন বায়ু আজি সমগ্ৰ পৃথিৱী প্ৰদূষণ হওক পানী প্ৰদূষণ হওক মানুহ মৰিব গছ মৰিব গতিকে মই ভাবোঁ যে ভগৱান হ'ল প্ৰকৃতি কৃষ্ণ হ'ল ভগৱান সনাতন ধৰ্মীসকলৰ ভগৱান কিন্তু কৃষ্ণ কিন্তু প্ৰকৃতি কৃষ্ণৰ 13টা ৰূপক চৰিত্ৰ সম্পূৰ্ণ প্ৰকৃতিৰ লগত জড়িত সেইকাৰণে মই কৃষ্ণক ভাল পাওঁ কৃষ্ণৰ ভাও লৈছোঁ মই ৰুক্মিণী হৰণত ৰামচন্দ্ৰৰ ভাও লৈছোঁ কিন্তু মই ৰামচন্দ্ৰৰ চৰিত্ৰতকৈ কৃষ্ণৰ চৰিত্ৰ বেছি ভাল পাওঁ এইকাৰণে কৃষ্ণৰ 13টা ৰূপক চৰিত্ৰ কংসক হত্যা কৰিছিলে
সনাতন ধৰ্মটো মানুহ হত্যা কৰিবলৈ কোৱা নাই। আনকি মহাভাৰতৰ যুদ্ধত অৰ্জুনে যেতিয়া কৃষ্ণক প্ৰশ্ন কৰিলে যে সন্মুখত সকলো আত্মীয় দেখিছোঁ, আত্মীয়ক হত্যা কৰি যুদ্ধত জয় হ'ব পাৰি নেকি? তেতিয়া কি ক'লে কৃষ্ণই ভাবি সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ভজ, সকলো ধৰ্ম পৰিত্যাগ কৰি মোৰ ওচৰত শৰণ লোৱা। অৰ্থাৎ মানুহ হত্যা কৰি যুদ্ধ জয় হৈ লাভ নাই। এতিয়া কথা হ'ল কৃষ্ণই সেইকাৰণে মানৱতাবাদ কৃষ্ণৰ মাজত আছে। কিন্তু কংসক কিয় হত্যা কৰিলে? কংস দুষ্কৃতিকাৰী প্ৰতীক। তেওঁক যদি হত্যা নকৰিলেহেঁতেন সংস্কৃতিৰ পৰাজয় হ'লহেঁতেন, ধৰ্মৰ পৰাজয় হ'লহেঁতেন। হয়, সেইকাৰণে ধৰ্মক মই সংস্কৃতি বুলি ভাবোঁ, হয়। ধৰ্মীয় উন্মাদনাক মই অপসংস্কৃতি বুলি ভাবোঁ, ই দস্যুৰ কাম বুলি ভাবোঁ। সেই কংসই কৰে সেইটো। গতিকে মই তেনেকৈ ধৰ্মক মানে অধিক গোড়ামীটো আপুনি বিশ্বাস নকৰে, ভাল নাপায়। একেবাৰে নাই। হয় হয়। আৰু এটা কথা এতিয়া বৰ্তমান বৰকৈ বিতৰ্কত আহে যে শংকৰ আজান বা শংকৰ মাধৱ লৈ পেলাই, যিহেতু আপুনি শংকৰদেৱৰ ওপৰত বহুতখিনি ৰিচাৰ্চ কৰিছে বা আপুনি নিজেও কিতাপ পত্ৰ লিখিছে বহুতখিনি, চ' সেই বিষয়টো লৈ আপুনি কি ভাবে, আপোনাৰ চাওক, মনোভাৱটো কি? কোনোবাই কয় শংকৰ আজানৰ দেশ। দেশ কাৰ হয়? যিয়ে য'ত জন্মগ্ৰহণ কৰে তেওঁৰ। আজান ফকীৰ ইয়াত জন্মগ্ৰহণ কৰা নাই। গতিকে শংকৰ আজানৰ দেশ শব্দটো মই গ্ৰহণ নকৰোঁ। আজান ফকীৰৰ মানে হজৰত শংকৰদেৱ আজান ফকীৰৰ কৰ্মভূমি, হয় হয় কিন্তু শংকৰদেৱ মাধৱদেৱৰ দেশ। আজান ফকীৰ আহিলে বাহিৰৰ পৰা, হয় ইয়াত আহি ধৰ্ম প্ৰচাৰ কৰিলে। আজান ফকীৰৰ জিকিৰত শংকৰদেৱ মাধৱদেৱো আছে। ক'ৰ পৰা আহিছিলে আজান ফকীৰ? ইৰাকৰ পৰা। ইৰাকৰ পৰা। তাৰ পৰা আহিলে। কেনেকৈ আহিলে এইটো এটা কথিত, আৰু এইটো আমি লিখিত ৰূপ দিছোঁ বিভিন্নজনে। ময়ো আজান ফকীৰৰ ওপৰত কিতাপ লিখিছোঁ। তেওঁৰ জিকিৰ চৈয়দ আব্দুল মালিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক বৃত্তি লৈ জিকিৰ আৰু জাৰি নামৰ এখন কিতাপ লিখি থৈ গৈছে, জিকিৰ জাৰিহাৰ। হয় তাত শতকৰা ৮০% আজান ফকীৰৰ জিকিৰ নহয়। হয় কিন্তু মই পাঠ সমীক্ষা কৰি মই তাৰে ৮০টা আজান ফকীৰৰ জিকিৰ মই দেখুৱাইছোঁ মোৰ কিতাপত। হয় হয় আজান ফকীৰ ইয়াত আহি কি কৰিছিলে নকৰিছিলে বেলেগ কথা, কিন্তু আজান ফকীৰৰ গীত মাতে সেইখিনি মূলতঃ আহোম সমাজত, চুতীয়া সমাজত বেছিকৈ জীয়াই আছিলে গীতবোৰ। মুছলমানৰ মাজত নাইকিয়া হৈছিলে শিৱঘৰৰ বাদে। হয় সেইটো ক্ষেত্ৰধৰ বৰগোহাঁই 1928 চনত আজান ফকীৰৰ অসমীয়া গীত নামৰ 2টা প্ৰবন্ধ লিখিছিলে আবাহনত। তাৰপিছত এইটো জনাজাত হ'ল। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ে 1955 চনত হয় এটা ফেলোশ্বিপ দিলে। তেনেকৈ সংগ্ৰহ হ'ল। এই গোটেইখিনি এনে কোৱা যে আজান ফকীৰে সেই সময়ত কি ভাষাত লিখিছিলে আমি গম নাপাওঁ। এতিয়াতো শুদ্ধ অসমীয়া, হয় গতিকে তেওঁ লিখি পৰা জনা নাছিলে। তেওঁৰ জিকিৰত যিখিনি কথা আছে সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি সমন্বয়ৰ স্বাৰ্থত আজান ফকীৰ বুলি কওঁ। হয় হয় সেইটো মানে অপৰাধ সেইটো নহয়। ক্ষেত্ৰত আমাৰ যিগৰাকী আচলতে মাননীয় চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰীগৰাকীয়ে যি কথা কয় যে আচলতে শংকৰ মাধৱৰহে দেশ, সেইটো আপুনি মানে ছাপোৰ্ট কৰে সেইটো? শংকৰদেৱ মাধৱদেৱৰ দেশ, হয় হয় হৰিদেৱ দামোদৰদেৱৰ দেশ, হয় হয় এয়া ফখৰুদ্দিন আহমেদৰ দেশ, হয় বা এয়া বাঘ হাজৰিকাৰ দেশ। কিন্তু এতিয়া বিজেপিয়ে ক্ষমতালৈ আহি বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বাঘ হাজৰিকাক নাইকিয়া কৰি দিলে। আজান ফকীৰো মোগল চোৰাংচোৱা বা তেওঁ কল্পিত চৰিত্ৰ বুলি কৈ আছে। হয় এতিয়া ফখৰুদ্দিন আহমেদক কেনেকুৱা তেওঁৰ নামত চিকিৎসালয় নাইকিয়া কৰি দিছে। তেওঁলোকৰ এটা ৰাজনৈতিক কৌশল, সেইটো এটা বেলেগ। কিন্তু সৰ্বসাধাৰণ আমাৰ অসমীয়া সনাতন ধৰ্মী মানুহে কিন্তু আজান ফকীৰক শ্ৰদ্ধাৰে চায়। এই আজান ফকীৰৰ কোনখিনি সত্য কোনখিনি কল্পিত সেইটো বাদ দি সমন্বয়ৰ স্বাৰ্থত আজান ফকীৰৰ নাম লয়। কিন্তু এনেকুৱা নহয় যে মাধৱদেৱক অৱজ্ঞা কৰিছে। হয়, এটা শংকৰদেৱ মাধৱদেৱৰ দেশ, কিন্তু আজান ফকীৰৰ কৰ্মভূমি। হয় আজান ফকীৰ শংকৰদেৱৰ কৰ্মভূমি, আমি তেনেকৈও ক'ব পাৰোঁ। ক'ব এইটো পাৰোঁ। অপৰাধ হ'ব নোৱাৰে। নোৱাৰে। আৰু সেই বাধা দিয়াটোই অতি গোড়ামী। কিন্তু শংকৰদেৱ, মোৰ কোনো লেখাত কিন্তু আজান ফকীৰ শংকৰদেৱৰ দেশ বুলি মই কোৱা নাই। মোৰ লেখাত শংকৰদেৱ মাধৱদেৱৰ জন্মভূমি। হয় হয় আমি আৰু তেনেকৈ আমি এই বাঘ হাজৰিকাৰ যোনটো প্ৰসংগ, সেইটো কোনো বুৰঞ্জীত উল্লেখ নাই নেকি? সঁচাই মানে তেওঁ আচলতে কাল্পনিক নেকি? চাওক, এইটো মোৰ এখন কিতাপ আছে, শৰাইঘাটৰ ৰণত লাচিত বৰফুকন আৰু ইছমাইল ছিদ্দিক। মই বিষয়টো 20 বছৰ মই গৱেষণা কৰি মই ক্ষেত্ৰভিত্তিক হাঁহচৰাত গৈছোঁ। তাত বাঘধৰ পুখুৰী আছিল, তাৰপিছত বা তাত এখন হাইস্কুল আছে। এই তেওঁৰ কবৰস্থান জংঘলত আছে বুলি হয় তাৰে ৰাইজে কয়।
কিন্তু মই বুৰঞ্জী পঢ়ি দেখিলোঁ তুংখুঙীয়া বুৰঞ্জী, অসম বুৰঞ্জী ৰমেশ চন্দ্ৰ দত্তৰ সম্পাদনা বা সূৰ্য কুমাৰ ভূঞাৰ সম্পাদনাৰ দেখিলোঁ হাছৰৰ পৰা শৰাইঘাটৰ ৰণলৈ অভয়পুৰীয়া ৰাজখোৱাৰ নেতৃত্বত 3গৰাকী হাজৰিকা আহিছিলে আৰু তাত সেই 3গৰাকী হাজৰিকাৰ নাম নাই, কিন্তু হাজৰিকীয়া সমস্ত বুলি আছে। কিন্তু আহোম বুৰঞ্জীত আমি বাঘ হাজৰিকাৰ বাদে বাকী হাজৰিকাবোৰৰ নাম পাওঁ। মানে বাঘ হাজৰিকাৰ নামটো তাতে নাই, নাই, বাঘ বুলি নাই, হাজৰিকীয়া সমস্ত, হাজৰকীয়া। হাজৰিকীয়া সমস্ত, তাৰমানে কেইবাজনো হাজৰিকা। যিহেতু ৰাইজে কয় হাঁহচৰাত বাঘ হাজৰিকা, কিন্তু হাঁহচৰাৰ পৰাই হাজৰিকাসকল আহিছিলে। সেইকাৰণে আমি এইটো ক'ব পাৰোঁ যে সম্ভাৱনাৰ কথা আমি ক'ব পাৰোঁ, গৱেষণাই যিটো কয় যে বাঘ হাজৰিকা হাঁহচৰাৰ আছিলে আৰু অভয়পুৰীয়া ৰাজখোৱাৰ লগত শৰাইঘাটৰ ৰণলৈ আহিছিলে। কাৰো কিতাপত যিটো আপুনি নাপাব। কিন্তু সূৰ্য হাজৰিকাই লাচিত বৰফুকন বা অন্য কিতাপত তেওঁৰ এই বাঘ হাজৰিকাৰ কথাটো লিখি গৈছে, কিন্তু মফিজুদ্দিন আহমেদ হাজৰিকাৰ পৰা জনামতে বুলি উল্লেখ কৰি গৈছে। মানে এইটো মানে বা কথিত আছে আছে। যে কথিত আছে তেনেকৈ। আৰু মফিজুদ্দিন হাজৰিকা আৰু বংশধৰ ঔৰংগ শাহ অসমৰ প্ৰথমগৰাকী ডাক্তৰ। তেওঁ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত পঢ়িছিলে। তেওঁ 1882 চনত তেওঁ তাতেই মৃত্যু হ'ল, যেতিয়া MD পৰীক্ষা দি আছিলে। অন্তিম পৰীক্ষাৰ আগদিনা তেওঁ চকীতে মৰি থাকিলে ঠাণ্ডাত, নিউমনিয়া হৈ, ঔৰংগ শাহ। গতিকে তেওঁলোকে কুস্তি, পৰিয়ালৰ কুস্তিত বাঘ হাজৰিকাৰ কথা আছে। হয়তো বহুত সাঁচিপাত বা আহোম যুগৰ যিবোৰ লিখিছিলে সেইবোৰ বহুত নষ্টও হৈছে। আমাৰ সত্ৰসমূহতো বহুত নষ্ট হৈছে সত্ৰীয়া ঐতিহ্যৰ। গতিকে আপুনি পৰমানন্দ মিৰিৰ কথা আপুনি পাব, হয়নে? শংকৰদেৱৰ শিষ্য পৰমানন্দ মিৰিৰ কথা কোনো চৰিত পুথিত নাই। কিন্তু মহেশ্বৰ নেওগে কথাগুৰু চৰিত সম্পাদনা কৰোঁতে, এইখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগে কৰিছে, তাত 29 নম্বৰ পৃষ্ঠাৰ পৰা 35 নম্বৰ পৃষ্ঠাৰ পাতখিনি বিচাৰি পোৱা নগ'ল। পাতনিত লিখিছে, কিন্তু সূচীপত্ৰত দেখিব সেই 29ৰ পৰা 35 নম্বৰৰ ভিতৰতে পৰমানন্দ মিৰি বুলি লিখা আছে, ভিতৰত নাই, সূচীপত্ৰত আছে। মানে সেইখিনি পাঠ নাইকিয়া হৈ গ'ল। তেনেকৈ বাঘ হাজৰিকা। তেওঁৰ ৰোলটো কি আছিলে? যদি তেওঁ আছিলেও ধৰক ৰোলটো কি আছিলে সেই শৰাইঘাটৰ যুদ্ধত? শৰাইঘাটৰ যুদ্ধত পালি সেনাপতি বুলি কয়। বহুতে যুক্তি দিয়ে যে অংগক্ষত হোৱা মানুহক পালি সেনাপতি নিদিয়া আহোম যুগৰ, কিন্তু এইটো আহোম ৰাজ দৰবাৰৰহে ঘটনা। অংগক্ষত নোহোৱা, মুছলমানৰ খতনা কৰে, সেইটো অংগক্ষত বুলি কয়। সেইটো ইয়াত আনিব নালাগে। ৰাজ দৰবাৰত ৰাজ বিষয়বব পৰিচালনা, যুদ্ধটো বেলেগ। যুদ্ধত এজন নাৱৰীয়াও মূল যুঁজাৰু হ'ব পাৰে, পাৰেনে? পাৰে, নিশ্চয়কৈ। পৰিস্থিতিৰ এটা পৰিস্থিতিৰ মুখামুখি হৈ তেওঁ যিকোনো ভূমিকা ল'ব দেশৰ কাৰণে, সেইটো হ'ব পাৰে। সেইকাৰণে পালি সেনাপতি বহুতে কয়। লাইধন খাটো মিছা নহয়। লাইধন খা চৰিত্ৰটো এতিয়া আপোনাৰ ইয়াৰেই এই কলিয়াবৰৰ চৰিত্ৰ। গতিকে এইবোৰ আছে, কেৰকনগৰীয়া এইবোৰ আছে। গতিকে বাঘ হাজৰিকাও আছে, হয়তো তাৰ তথ্যখিনি নাইকিয়া হ'ল। সেইকাৰণে সূৰ্য হাজৰিকাই সেইটো শুনি আছিল, শুনি তেওঁ বুৰঞ্জী তেওঁ 3খন কিতাপত দিছে। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত 1960 চনত PhD ডিগ্ৰী পাইছিলে, 60 নে 65 চনত মোহিনী মোহন শইকীয়া, আছাম মুছলিম ৰিলেশ্যন এণ্ড ইটছ কালচাৰেল ছিগনিফিকেঞ্চ, তাত কিন্তু বাঘ হাজৰিকাৰ কথা সুন্দৰভাৱে আছে। আৰু সেইটোৰ PhD গাইড ডক্টৰ বিৰিঞ্চি বৰুৱা, বাণীকান্ত কাকতিৰ পৰা আৰম্ভ কৰি যিমান আটাইতকৈ প্ৰখ্যাত গৱেষকসকল আছিল গুৱাহাটী বিশ্ববিদ্যালয় 1955 চনৰ পৰা, তেওঁলোকে কিন্তু চাই দিছিলে। ভুল হ'লে তেওঁলোকে বাতিল কৰিলেহেঁতেন। গতিকে এইবোৰ কথা, আৰু মই ভাবোঁ যে এইবোৰ মই 3 বছৰ আগতেই কৈছিলোঁ টিভি টকত যে এইটো গৱেষণা হওক। আৰু যিসকলে নাই বুলি কয় আমিও তেওঁলোকৰ লগত যুক্তি তৰ্কত বহোঁ, কিন্তু সেইটো অসমত হোৱা নাই, এইটো ৰাজনৈতিক ৰূপ দিয়া হয়। কিন্তু বাঘ হাজৰিকাক লৈ পেলাই এতিয়া বৰ্তমান ৰাজনৈতিক ৰূপ দিছে, বা তাৰ লগতে কিন্তু একাংশই সুবিধাও লৈছে। আমি দেখিছোঁ বাঘ সেনা নে কিবা এটা তেনেকৈ উলিয়াইছে। চ' মানে বস্তুবিলাক বেলেগ ধৰণে আচলতে আগবাঢ়ি গৈ আছে। বাঘ হাজৰিকাৰ বিষয়ে 12টা সংগঠন আছে মুছলমান সমাজত। এতিয়া এই যে খিলঞ্জীয়া স্বীকৃতি দিলে, তাৰ কাৰণে সেই সংগঠনবোৰ এতিয়া ঘৰতে চুপচাপ বহি থাকিল, তেওঁলোকে মাত নামাতে। তেওঁলোকৰ তথ্য নাই যদি তেওঁলোকে সম্ভাৱনাৰ পৰা ইতিহাস ওলাই আনিব পাৰে, সেই কাম হোৱা নাই।
এতিয়া বাঘ হাজৰিকাৰ যি প্ৰতিমূৰ্তি লাচিতৰ লগত আছে মাছ খোৱা বালিচৰত যিটো শৰাইঘাটৰ ওচৰত, সেইটো এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী তেখেতে কৈছে সেইটো তুলি দিয়া হ'ব। সেইটো তুলি এই বাঘ হাজৰিকা নাইকিয়া কৰা হ'ব। ইতিমধ্যে তেওঁলোকে যিখন তালিকা দিছে তাক বাঘ হাজৰিকা নাই, গতিকে নাইকিয়া কৰিবই। গতিকে এই সময়ত কিন্তু এই যে গৰিয়া মৰিয়াৰ স্বাভিমান বাঘ হাজৰিকা, সেই গৰিয়া মৰিয়া সংগঠনবোৰ নিমাত ৰাজনৈতিক কৌশল আছে ইয়াত। আনকি ফখৰুদ্দিন আলী আহমেদৰ বিষয়ে যিখিনি তেওঁৰ নাম তুলি দিয়া হ'ল, মই বস্তুটো বেয়া পোৱা নাই। বৰপেটা মেডিকেল কলেজ বাছ, কিন্তু অন্য কিছুমান চিকিৎসালয় বা অন্য ইঞ্জিনিয়াৰিং কলেজ আছে। আপুনিতো ইঞ্জিনিয়াৰিঙৰ অধ্যাপক আছিলে, আপুনি জানে প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি, মই তাৰ অধ্যাপক আছিলোঁ। সেইটোতো ব্ৰিটিছসকলৰ এজন নামত, ব্ৰিটিছ এজন ৰাজপুতৰ নামত। গতিকে সেইটো কি হ'ব? আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, নগাঁও পলিটেকনিক, চব পলিটেকনিক কৰিতো দিয়া নাই। নামত আছে আপোনাৰ গাৰ্লছ পলিটেকনিক, চন্দ্ৰপ্ৰভা বৈজ্ঞানিক গাৰ্লছ পলিটেকনিক। গতিকে গভৰ্ণমেণ্টৰ যদি সকলো একেধৰণে ইউনিফৰ্ম হ'ব লাগে বা একেধৰণৰ হ'ব লাগে, সকলোবোৰ কৰক। কিন্তু ফখৰুদ্দিন আহমেদক লৈ এটা ৰাজনীতি হৈছে আৰু সেইটো কৰিব নালাগে। তেওঁৰ কি অৱদান আছিল বেলেগ কথা, কিন্তু তেওঁ অসমৰ পৰিচয় থকা এগৰাকী ৰাষ্ট্ৰপতি, তেওঁৰ নামত দিবই নালাগিছিল। দিছিল যদি তুলি দিলে, কিন্তু তুলি দিয়াৰ আগত এটা ৰাজহুৱা মন্তব্যও প্ৰয়োজন আছিল মানুহৰ। এইটোৱেই। আপুনি যদিও নেকি কলা সংস্কৃতি বা সাহিত্যৰ লগত বিশেষকৈ জড়িত, আৰু লগতে কিন্তু আপুনি পলিটিকেলি অলপমান এক্টিভ বা সামাজিকভাৱে আপুনি কিছু কথা বতৰা কৰা দেখা পোৱা যায়, আৰু তাক লৈ মাজতে আপোনাৰ এটা বিতৰ্কও হৈছিলে, যাৰ কাৰণে হয়তো আপুনি জেলতো যাব লগা হৈছিলে। চ' সেই কথাখিনি আচলতে কেনেকৈ আৰম্ভ হৈছিলে? চাওক, মোৰ বিতৰ্কটো বিহুক লৈ হৈছিলে। বিতৰ্ক নহয়, সেইটো আছিলে মই শাৰীৰিকভাৱে মানে বিশেষভাৱে সক্ষম এটা সৰু ল'ৰাৰ বিহু শিকাই আছিলোঁ। এইটো লাখৰ ওপৰত এইটো শ্বেয়াৰ হৈছিলে, খুব জনপ্ৰিয় হৈছিলে। তেতিয়া এই বিজেপিৰ IT চেল আছে নহয়, RSSবোৰ, সেইবোৰ মোক লাগি যায় যেতিয়া মোৰ পোষ্টটো ওপৰলৈ যায়। তাত RSSৰ লগত জড়িত এগৰাকী মহিলাই কমেণ্ট দিলে, আপুনি হিন্দু ধৰ্মৰ লগ, বিহু মুছলমানৰ নহয়, বিহু হিন্দুৰ। মই নিমাতে আছোঁ, কেৱল লিখিলোঁ আপোনালোকৰ আৰু কাম নাই, কেৱল হিন্দু মুছলমান। 24 ঘণ্টালৈ মই নিমাত। অন্য এজনৰ বাপা আহমেদ তেওঁৰ পোষ্টত আকৌ কিবা এটা মন্তব্য দিলে, তেওঁ কয়াকুছিৰ মিয়াটো পলিটিকেলি হিমন্ত বিশ্ব শৰ্মাই ঘৃণনীয়ভাৱে ব্যৱহাৰ কৰিছে। সেইগৰাকীও তেনেকৈ যেতিয়া ব্যৱহাৰ কৰিলে, তাৰপিছত মই সেই বাপা আহমেদৰ তাত মই দিলোঁ, এইবোৰ কথা বিহুক এনেকৈ হিন্দু বুলি কোৱা আৰু এই যে মিয়া এইবোৰ কথা সভ্য সমাজে নকয়। এইবোৰ হয়তো পতিতাৰ আড্ডাত কয়। পতিতা মানে ছ'চিয়েলি ডিগ্ৰেডেড, সামাজিকভাৱে বিচ্যুত যিবোৰ মানুহ, সেইটো প্ৰষ্টিটিউট নহয়। আপুনি চাব, হেমকোক চাব, পুৰণা হেমকোক, বা সংস্কৃতত চাব, পতিত শব্দৰ পৰা আহিছেতো, পতিত পাৱন সীতাৰাম, বা অধপতিত, পতিত সংস্কৃত শব্দৰ পৰা আহিছে। তাত বেশ্যা বুলি ক'তো কোৱা নাই, প্ৰষ্টিটিউট বুলি কোৱা নাই, গণিকা বুলি ক'তো কোৱা নাই। গণিকাটো বেলেগ। গতিকে সেইগৰাকী মহিলাই সেইটো স্ক্ৰীনশ্বট লৈ মোৰ বিৰুদ্ধে কেছ দিলে, আৰু কেছ দি মই এইটো ডিলিট কৰি দিছোঁ লগে লগে। বাপা আহমেদলৈ পঠাম, এইটো গ'ল মহিলাগৰাকীলৈ। তাৰপিছত মোক আপুনি মহিলাগৰাকীক ডাইৰেক্টলি দিয়া নাছিলে? নাই, যেতিয়া মোক ডাইৰেক্টলি তেওঁৰ তাত গুচি গ'ল, আপুনি দিওঁতে ভুলতে গ'ল, মই ডিলিট কৰি দিলোঁ। তেওঁ ক'লে স্ক্ৰীনশ্বট ৰাখি দিছোঁ, সময়ত কামত আহিব। তাৰ পিছদিনা দেখিলোঁ তেওঁ প্ৰেছ মিট কৰি সংবাদ মেল দি মোৰ নামত কেছ দিছে। মোক কেইবাজনে ফোন কৰিলে, মই ভিডিঅ'টো চালোঁ। মই বোলো এনেই স্বাভাৱিক, মোকতো হত্যা কৰিবলৈ ভিডিঅ' এটা দিছিলে এজনে, মই কেছ দিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পুলিচে কেছটো পঞ্জীয়নে কৰা নাই, তেনেকুৱা আৰু বহুত কেছ দিছোঁ, পঞ্জীয়ন কৰা নাই। মই বোলো এই ছ'চিয়েল মিডিয়া মইতো ডিলিটে কৰি দিছোঁ, পুলিচে সুধিব, মই ডিলিট কৰি দিছোঁ। তাৰপিছত গোটেই ৰাজনৈতিকভাৱে হ'ল খেলাটো। সেইটো মই পিছত ক'ম, যিহেতু আইনী হেৰিত আছে, মোৰ নামত চাৰ্জশ্বিট অহা নাই। মই গোটেই গম পাইছোঁ এইটো কোন দুগৰাকী বিখ্যাত ৰাজনীতিবিদে এখন DGP পৰ্যায়লৈকে নিৰ্দেশ গৈছে, তাৰপিছত কেনেকৈ আহিছে এইটো মই গম পালোঁ। গম পোৱাৰ পিছত মই স্তম্ভিত হৈ গ'লোঁ, আৰু ৰাইজেও স্তম্ভিত, আপোনালোকে স্তম্ভিত হৈছে যে জেললৈ পঠালে। সেই সময়ত তাৰ আগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কংগ্ৰেছ চৰকাৰৰ দিনত যিমান মহিলাই চাকৰি লৈছে, ইজ্জত বিক্ৰী কৰি লোৱা বুলি কৈছে, তেওঁৰ নামত কিমান কেছ দিলে, একো নহ'ল। কিন্তু মইতো সেইটো ইচ্ছা কৰি দিয়া নাছিলোঁ। মোক যেতিয়া হিন্দু ধৰ্ম ল'ব লাগে, মই বোলে MTech নকল কৰিছোঁ, মোৰ কেৰিয়াৰ চাওক। মইতো আপুনি জানেই, মই অৱসৰ লৈছোঁ আপোনাৰ
পত্নীও সেই প্ৰতিষ্ঠানৰ প্ৰবক্তা আছিলে মোক ক'ৰবাত এটা শব্দ দেখাব পাৰিব নকল মোলৈ বিতৰ্ক বহুত হৈছে এটা শব্দ মোক যি বহীখন বিশ্ববিদ্যালয়ত আছে এটা শব্দ দেখোন মোক এটা সম্প্ৰদায়ৰ মই বৰ কৌশলগত কাৰণে মই প্ৰতিবাদী মানুহ খাতিৰ নকৰোঁ সঁচা কথা ক'বলৈ মই কমিউনিষ্ট পাৰ্টিৰ কৰা মানুহে আমাৰ SFI কৰা ৰাজনৈতিক সেইকাৰণে মোৰ ৰাজনৈতিক আদৰ্শ মোৰ সাম্যবাদ তাত মই শংকৰদেৱৰ সাম্যবাদ লৈছোঁ সামাজিক দিশত সাংস্কৃতিক দিশত মই কাৰ্ল মাৰ্ক্সৰ সাম্যবাদ হ'ল মোৰ ৰাজনৈতিক মই ৰাজনীতি নকৰোঁ মই প্ৰাৰ্থী নহওঁ মই এই সময়ত যিহেতু ৰাজনৈতিক এটা আদৰ্শ আছে আদৰ্শটো হ'ল সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে অন্যায়ৰ বিৰুদ্ধে দুৰ্নীতিৰ বিৰুদ্ধে মই সেই অৱস্থানটো ৰাখিছোঁ সেইকাৰণে সামাজিক মাধ্যমত দেখিব কিছুমান ৰাজনীতিক চুই যোৱা পোষ্ট মই দি থাকোঁ আৰু দিমেই এইকাৰণে এতিয়া চাওক এতিয়া কিছুমানে ইটো দলৰ পৰা সিটো দলত গৈ যিবোৰ কথা ক'বলৈ ধৰিছে নাই এইটো মই অমুকৰ হেৰিত কৈছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি সাম্প্ৰদায়িক কথা কৈছিলে নৰেন্দ্ৰ মোদীৰ ৰিক্সা ওলাই চৰিয়াব নৰেন্দ্ৰ মোদীৰ পানীৰ পাইপত মুছলমানৰ তেজ যায় এইবোৰ কথাও কৈছিলে এতিয়া কলৈ গ'ল তেওঁ সেই মুছলমানৰ বিৰুদ্ধে তেওঁ কি ঘৃণনীয় মোগল সভ্যতাৰ শত্ৰু অচিনাকি মানুহ তাৰপিছত আৰু বহুত কিবা কিবি মিয়ালৈকে গোটেই মুছলমানক কেন্দ্ৰ সাম্প্ৰতিক সময়ত সেই মিয়া শব্দটো লৈ কিন্তু বৰ ইছলাম কো হাম খতম কৰ দুংগা ইছলাম ধৰ্ম শেষ কৰি দিব মুছলমানক শেষ কৰি দিব ইমান ঘৃণনীয় কথা কৈছে আৰু সেইটো তেওঁৰ মানসিকতা ঘৃণনীয় মানসিকতাক আমি ঘৃণা কৰিছোঁ সমালোচনা কৰিছোঁ তেওঁ ব্যক্তি কাইলৈ সলনি হৈ যাব তেওঁ ক্ষমতাৰ পৰা গ'লে যেতিয়া তেওঁৰ আগৰ কেছবোৰ ওলাই যাব কিজানি তেওঁ আকৌ কংগ্ৰেছত আহিব পাৰে মোৰ কথা যে যেতিয়া ৰাজনীতিত সাম্প্ৰদায়িকতা আহিব বিভাজন আহিব তাৰ বিৰুদ্ধে মাত মাতিম চাওক মই এসময়ত কিন্তু কংগ্ৰেছকো ভোট দিছিলোঁ কমিউনিষ্ট হৈ কমিউনিষ্ট পাৰ্টি নাই কংগ্ৰেছক দিছিলোঁ কংগ্ৰেছৰ বিৰুদ্ধে কমিউনিষ্ট আৰু AGP যেতিয়া লাগি গ'ল মই AGPক ভোট দিছোঁ কংগ্ৰেছক হৰুৱাবলৈ তেনেকুৱা দিন গৈছে কিন্তু ৰাজনৈতিক যিটো মতাদৰ্শ সেইটো ঠিক ৰাখি আমি কাম কৰি আছোঁ আমাৰ নিচিনা বহুত মানুহ তেনেকুৱা আছে সেই বুলি ৰাজনীতিয়ে সমাজখন ধ্বংস কৰিব এটা জাতি ধ্বংস কৰিব তাত আমি বহি থাকিব নোৱাৰোঁ সেই মিয়া শব্দটো লৈ বৰ্তমান বিৰাট কথা বতৰা চলি থকা দেখা পাওঁ সেই আচলতে মিয়া শব্দটো আচলতে ক'ৰ পৰা আহিলে এইটো ডাঙৰ কথা মিয়া হ'ল উৰ্দু শব্দ পাৰ্চী উৰ্দু শব্দ মিয়া মানে ডাঙৰীয়া আল্লাহ মিয়া চুটে মিয়া আমাৰ ককাইদেউক ডাঙৰ ককাইদেউক আমি বড় ভাই মিয়া ভাই বুলি কওঁ মাজতে পীযুষ হাজৰিকা দেৱে কৈছে যে জ্ঞানী মানুহ মিয়া মানে জ্ঞানী মানুহ এইটো তেওঁ এতিয়া উপায় নাই কাৰণে কৈছে নিৰ্বাচনৰ আগত টুপি পিন্ধাই আছে এতিয়া মিয়া বুলি কোৱাসকলক টুপি পিন্ধাই আছে ভোট লাগিব মনচুৰ মিয়া মনচুৰ কোন আছিল জানেনে কবি মিয়া মনচুৰ অতুল চন্দ্ৰ হাজৰিকা তেওঁ মিয়া মনচুৰ নামত ছদ্মনামত লিখিছিলে অসমীয়া সনাতন ধৰ্মী বহুকেইজন সাহিত্যিকৰ তেনেকৈ মিয়া শব্দটো প্ৰয়োগ কৰিছে আল্লাহ মিয়া বৰে মিয়া চুটে মিয়া চিনেমা আছে গতিকে মিয়া মানে ডাঙৰীয়া এই ডাঙৰীয়া এতিয়া হিমন্ত বিশ্ব শৰ্মাই মিয়াক খেদিব মিয়াক শেষ কৰি দিব মিয়াক পাচলি বিক্ৰী গুৱাহাটীত বন্ধ কৰি দিব উজনিৰ ল'ৰা ওলাই আহিব লাগে এইবোৰ ক'লে সেইজনে আকৌ এতিয়া কৈছে মিয়াসকলে মোক ভাল পায় মিয়াসকলৰ মই শত্ৰু নহয় ৰাজনৈতিক কাৰণত এতিয়া দেখিলে ভোট লাগিব গতিকে এই যে ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছে এইটো আগত নাছিল আনকি বিজেপিৰ সৰ্বানন্দ সোণোৱালৰ দিনত নাছিল মই RSSৰ বহুত ৰাজনীতিবিদক মই শ্ৰদ্ধা কৰোঁ যিবোৰ RSS কৰি বিজেপিত আহিছে বিজেপিতো RSS কথামতেই চলে কিন্তু মই সেইসকলক শ্ৰদ্ধা কৰোঁ কিয় কৰোঁ জানে তেওঁলোক ভণ্ডামি কৰা নাই তেওঁলোকে সাম্প্ৰদায়িক কথা কোৱা নাই তেওঁলোকে নিজৰ RSS তেওঁলোকে হিন্দু ৰাষ্ট্ৰই কৰিব নে কি কৰিব সেইটো ভিতৰে ভিতৰত তেওঁলোকে কৰি আছে কৰক কিন্তু সমাজত ঘৃণাৰ সঞ্চাৰ কৰা নাই অন্য ধৰ্মৰ বিৰুদ্ধে ডিপ্লু ৰঞ্জন শৰ্মাৰ কথা জানে আপোনালোকে চামগুৰিৰ RSS কৰি অহা ল'ৰা তেওঁ জ্যোতি প্ৰশাসনৰ নগেন শৰ্মা মোৰ অতি শ্ৰদ্ধাৰ তেখেতৰ ভাগিন ডিপ্লুৱেতো মোক গুৰুৰ নিচিনা ভাবে তাক RSS কৰা বুলি নকয় তাক দেখা হ'লেই পিঠি থপৰিয়ে গালি এটা দিলেও যদি মুখত কিবা কমনিয়াল সাম্প্ৰদায়িক শব্দ আহে আৰু ডিপ্লু ৰঞ্জন শৰ্মাক কিমান মৌলবীয়ে ভাল পায় জানে আপুনি ভাবিব নোৱাৰে আপুনি চামগুৰিৰ নিচিনা ঠাইত ৰকিবুল হুছেইনৰ পুত্ৰক হৰুৱাব পৰা উপনিৰ্বাচনত ডিপ্লুৱে কি হৰুৱাইছে তেওঁতো RSS কৰে সেইকাৰণে কোনে কি মতাদৰ্শ আমি তেওঁলোকৰ মতাদৰ্শক আমি সন্মান জনাওঁ সেই মতাদৰ্শ যেতিয়া ঘৃণাত পৰিণত হয়
তাৰ বিৰুদ্ধে মাত মাতিব লাগিব, জেলত 100 যাব লাগিব তাৰ কাৰণে। মোক যদি মিয়া বুলি কয়, বিলীন কৰি দিলোঁ জীৱনটো, মই বিলীন কৰি দিলোঁ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, ঐতিহ্যৰ কাৰণে। মই এতিয়াও মিয়া। মই এজন অসমীয়াত মই স্নাতকোত্তৰ, মই ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং স্নাতকোত্তৰ, মোৰ গৱেষণা আছিল আপোনাৰ 2টা মাষ্টাৰ ডিগ্ৰী আছে। মাষ্টাৰ ডিগ্ৰী। মোৰ গৱেষণাৰ বিষয় আছিল মোৰ নেনো টেকন'লজি। হয় মোৰ এমটেকত স্পেচিয়েলাইজেশ্যন হ'ল VLSI ডিজাইনিং, বিত আছিল মাইক্ৰৱেভ ইঞ্জিনিয়াৰিং। সেই মানুহজনক নকল কৰা বুলি যেতিয়া কৈ দিব ছ'চিয়েল মিডিয়াত, তেওঁৰ বিৰুদ্ধে মই কোৰ্টত যাম, প্ৰমাণ কৰিব পাৰিব? কিন্তু কোৰ্টত গৈ জানে কিমান দীঘলীয়া। খঙতে মই কৈয়ে দিলোঁ কিবা এটা শব্দ, লগে লগে মই ডিলিট কৰি দিলোঁ। আৰু মই মেছেজত দিছোঁ মহিলাগৰাকী যে আপোনাৰ তাত ভুলতে গ'ল, দুখিত, কিন্তু আপুনি এনেকৈ কেছ দিব বুলি জনা নাছিলোঁ। হ'ব, আইনে যি কৰে। মই দিছোঁ। হয়, তেতিয়া তেওঁ বন্ধ কৰিব লাগিছিল। হয় হয় তেওঁ সাংস্কৃতিক মানসিকতাৰ নহয়, মই এজন সাংস্কৃতিক মানসিকতা। এইটো মোৰ আঘাত দিছে বহুত। হয় হয় কিন্তু এটা কথা, আইনৰ পৰা কোনেও হাৰি যাব নোৱাৰে। মোৰ মোবাইল ফোন এতিয়াও দিয়া নাই, তাত স্ক্ৰীনশ্বটত আছে তেওঁ কিবোৰ কথা কৈছে। মই এতিয়াও আদালতত সেইবোৰ দেখাব পৰা নাই, মোৰ উকিলেও দেখাব পৰা নাই। মোৰ বাদে উকিলে নাজানেই কি ঘটিছে। সেইগৰাকী মহিলাই আৰু মইহে জানো। আপুনি মোৰ ছ'চিয়েল মিডিয়াত চাব, সেই পোষ্টটো আপুনি দেখিব পাৰিব। ফিজিকেল মানে হেণ্ডিকেপ দেখিছোঁ আমি, কোনোবা নাচিছিলে এই নাচিছিলে। ঢকুৱাখানা ফালে হয়, ক'ৰবাত মই চাগে। শিকাই আছোঁ। হয়, এটা হয়, মানৱীয় দেখিছিলোঁ। কথা, তাত হিন্দু মুছলমান আহিব নোৱাৰে। বিহুক হিন্দু সংস্কৃতি, ই জাতীয় সংস্কৃতি নহয়। এইটো অপৰাধ নহয় নেকি? অপৰাধ। কাৰ ওপৰত ব্যৱস্থা হ'ব লাগিছিল, কাৰ ওপৰত কি হ'ল? হয়, আপুনি ধৰক আপোনাৰ চাকৰি কালৰ মাজতে বৰাক ভেলীতো আপুনি হয়তো কিছুদিন কৰ্মৰত হয়, হৈ মই আছিলে। 2 বছৰমান আছিলোঁ। সেইখিনি অভিজ্ঞতা কেনেকুৱা? তাত আপুনি এতিয়া বৰাক ভেলীত ধৰক অসমীয়া ভাষাটো প্ৰায় নাইকিয়া হৈ গৈছে বুলি ক'ব পাৰি। হয়, হয়। চ' সংস্কৃতিটো নাই। চ' সেই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা অভিজ্ঞতা আছিলে, বা আপুনি আপোনাৰ কৰণীয়খিনি কেনেকৈ কি কৰিব চাওক, মই পাৰিছিলে তাত? 2004 পৰা 6 চনলৈকে মই প্ৰায় 1.5 বছৰ মই শিলচৰ পলিটেকনিকত মই অধ্যাপনা কৰিছিলোঁ। তেতিয়া 24খন অসমীয়া গাঁও আছে। কোচৰাজবংশী 10খন এতিয়াও আছে? আছে। কোচৰাজবংশী 10খন আৰু চুতীয়া গাঁও আছে আপোনাৰ 14খন। হয়। আটাইখিনি গাঁও মই ভ্ৰমণ কৰিছোঁ। প্ৰান্তিক গৰিয়স সেইবোৰত লিখিছিলোঁ। আৰু মোৰ কিতাপ ওলাইছে, জ্যোতিপ্ৰসাৰণে উলিয়াইছে, নগেন শৰ্মাদেৱে, যে বৰাক উপত্যকাৰ অসমীয়াৰ ইতিহাস। আৰু সেইখিনি গাঁৱত যোৱাৰ পৰা মোৰ জীৱনত অসমীয়াত্ব কি, কেনেকৈ এটা জাতি ধ্বংস হ'বলৈ ধৰিছে মই জানিলোঁ। তাত গৈ 14খন গাঁৱত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নাই। মই নিজে, তেতিয়া বাছনি সমিতি আছিল, নিজে তাৰ কোচৰাজবংশী গাঁৱৰ ছোৱালীক চাকৰি দিয়াইছোঁ। তেওঁৰ সেইখিনি যোগ্যতা আছে। যোগ্যতাৰ ভিত্তিত মই বাছনি সমিতিৰ মানুহ লগ কৰি বাছনিত আনিছোঁ। ইয়াৰ সঞ্চালকক কৈ মই জইন কৰাইছোঁ। এইবোৰ কাম কৰিছোঁ। তাত গৈ মই দেখিলোঁ যে বিয়ানাম কি নাজানে। তাঁতশালত মণিপুৰী ফুল মেখেলাত, মই ইয়াৰ পৰা আমাৰ মেখেলা লৈ গৈছোঁ, গুটি ফুলৰ গামোচা লৈ গৈছোঁ। তেওঁলোকক ফুল দেখুৱাইছোঁ, ফুল বাচিছে, হাতেৰে বাচিছে তেওঁলোকে, ফৰ্মেটত নহয়। বাচি যি মেখেলা তৈয়াৰ কৰিছে, সেই মেখেলা পিন্ধি নাচিছে। বিহু দল কৰিছোঁ মই, বিহু নচুৱাইছোঁ। তাৰপিছত বিয়াৰ সময়ত বিয়ানাম গাব নাজানে, জোৰানাম শিকাইছোঁ। দৰাঘৰীয়া কইনাঘৰীয়া হৈ সেই জোৰানাম, মইতো বিয়াৰ জোৰানাম গাওঁ। নামতি আগতে সেই হাইস্কুলত পঢ়োঁতেই গাইছিলোঁ 8ম শ্ৰেণীৰ পৰা, মাজত নাইকিয়া হৈছিল। এতিয়া মই সেইখিনিৰ ওপৰত কিতাপ লিখিছোঁ, বিয়ানামৰ ঐতিহ্য আৰু বৈচিত্ৰ্য। এতিয়া তাত গ'লে আপুনি বিয়ানাম গোৱা ছোৱালী পাব, বোৱাৰী পাব। তাত গৈ ইয়াতে বিহু নচা ডেকা গাভৰু পাব। তাত গৈ আমাৰ অসমীয়া মেখেলা পাব। আনকি ডাঙৰ কথা, তাত হৰিনগৰ আৰু জাপিৰ বন এইবোৰত নামঘৰ নাছিল। মই গৈ বিপ্লৱ ৰাজবংশীৰ লগত লগ লাগি ক'লোঁ যে এই যে মণিপুৰী কীৰ্তন ঘৰ তাতে যায়, অসমীয়াততো মাত কথা নাই, মণিপুৰী ভাষাত আমাৰ ভাগৱত পাঠ নকৰে। তেতিয়া থাপনা ব্যক্তিগত গৃহত, আৰু হৰিনগৰত 1.5 কঠা মাটি সংৰক্ষণ কৰি আনিছিলোঁ নামঘৰৰ কাৰণে। এই যে চৰকাৰে যে সত্ৰবোৰক টকা দিছিলে, সেই সময়ত তাতেই দৰখাস্ত দিয়া হৈছিলে। টকা দিলে নাই, মই আৰু তাৰপিছত যোৱা নাই সেই নামঘৰৰ কাৰণে। তেতিয়া মোক বহুতে সুধিছিলে, কিছুমান মুছলমান মানুহে মোৰ লগত কাম কৰা শিলচৰ পলিটেকনিকৰ অধ্যাপক, যে আপুনি হৰিনগৰত গৈ নামঘৰৰ কথা কৈছে, এই মুছলমান গাঁৱত গৈ মছজিদৰ কথা কিয় কোৱা নাই? মোৰতো প্ৰয়োজন নাই মছজিদৰ কথা ক'বলৈ। নামঘৰৰ কথা কিয় কৈছোঁ জানে?
তাত ভাগৱত পাঠ কৰিলে অসমীয়া ভাষাত কৰিব। শংকৰদেৱ মাধৱদেৱে লিখি যোৱা ভাগৱত পাঠ কৰিব, তাত অসমীয়া ভাষাটো থাকিব। আৰু মছজিদত আৰবী ভাষাত নামাজ পঢ়ুৱায় আৰু বাংলা ভাষাত কথা কয়। মইতো বাংলা ভাষা আৰু আৰবী ভাষাৰ হৈ কাম কৰা নাই, মই কাম কৰি আছোঁ অসমীয়া ভাষাৰ কাৰণে। কাৰণ আমি অসমত 2 কোটি মানুহ নাই অসমীয়া ভাষী, পৃথিৱীত 42 কোটি বাংলা ভাষী আছে। বাংলা ভাষাৰ কাৰণে কাম কৰি আছে। বাংলা ভাষীসকলে কাম কৰিব। মই অসমীয়া ভাষাৰ কাৰণে তাত যদি নামঘৰ থাকে, থাপনা থাকে, ভাগৱতটো পাঠ হ'ব, আৰু নামঘৰ থাকিলে তাত বৰগীত হ'ব, তাত ভাওনা হ'ব, অসমীয়া ভাষাটো বৰাক উপত্যকাত জীয়াই থাকিব। আৰু তাৰ কাৰণে মই অসমীয়া সনাতন ধৰ্মী গাঁৱত যাওঁ আৰু তেওঁলোকৰ মাজত অসমীয়া ভাষা সংস্কৃতি মই প্ৰচাৰ কৰোঁ। ইয়াত বৰাক উপত্যকাত হাজাৰ হাজাৰ মুছলমান গাঁও আছে, মোৰ প্ৰয়োজন নাই, তেওঁলোকে মছজিদৰ কাম তেওঁলোকে কৰকগৈ। তেওঁলোকে যদি আমাৰ বিহু পাতে, তেওঁলোকৰ গাঁৱত গৈ আখৰা কৰাম। তেওঁলোকে যদি অসমীয়া ভাষাত আলোচনা চক্ৰ পাতে, যাম। তেওঁলোকৰ ল'ৰা ছোৱালী যদি মোৰ ওচৰত লৈ আহে, মই অসমীয়া ভাষা শিকাম। অসমত থাকি অসমীয়া ভাষা শিকাটো সকলো মানুহৰে কৰ্তব্য। লিংগুৱা ফ্ৰাংকা, যোগাযোগৰ মাধ্যম হিচাপে, মাতৃভাষা হিচাপে তেওঁলোকে নিলিখিলেও হ'ব, নপঢ়িলেও হ'ব, কিন্তু শিকাটো উচিত। আৰু সেইকাৰণে মই আপুনি সোধামতে কিছু কাম মই কৰিছিলোঁ আৰু চলি আছে এতিয়া। হয়, এতিয়া বৰ্তমান অসমৰ যিটো ছ'চিঅ' পলিটিকেল প্ৰব্লেমবিলাক চলি আছে, বা এতিয়াতো পিকত আছে যিহেতু আমাৰ ইলেকশ্যন সমাগত আহি আছে ইলেকশ্যন। চ' আপুনি কি ভাবে, মানে কেনেকুৱা ধৰণৰ চেঞ্জ মানুহে বিচাৰিছে বা কেনেকুৱা ধৰণৰ চেঞ্জ আহিবগৈ? চাওক, দীৰ্ঘদিনীয়া কংগ্ৰেছৰ শোষণ আৰু অবিবেচক কিছুমান কাণ্ডৰ কাৰণে এটা সময়ত অসম আন্দোলন হৈছিলে, অগপ আহিছিলে। অগপৰ দিনত লুটপাট যিমান কৰিব লাগে 90% বিধায়ক মন্ত্ৰীয়ে কৰিলে। আকৌ কংগ্ৰেছ আহিলে, দ্বিতীয়বাৰৰ কাৰণে কংগ্ৰেছ আহিলে হিতেশ শইকীয়াৰ দিনত। যিমান অপৰাধী দুৰ্নীতিকাৰী উদণ্ড মানুহ আছিল তেওঁ কংগ্ৰেছত লৈ ল'লে। তাৰে একাংশ তৰুণ গগৈৰ দিনলৈকে থাকিলে। তাৰপিছত তাৰে এটা অংশ বিজেপিত ৰাতিৰ ভিতৰত আহি গ'ল। এই যে বিজেপি আচলতে যিসকলে কৰিছিল RSSত থাকি, এতিয়াতো জানি 90% নামগন্ধ নাইকিয়া কৰি পেলাইছে। কৰিছেনে? কৰিছে। আজি ফণীন্দ্ৰ শৰ্মাৰ দৰে ব্যক্তি অসমৰ পৰা পঠাই দিলে, তেওঁতো মুখ্যমন্ত্ৰী হ'ব লাগিছিলে, হয়নে? আজি ভৰালী ডাঙৰীয়াৰ নিচিনা গুৱাহাটীৰ, তেওঁতো কেবিনেট মন্ত্ৰী হ'ব লাগিছিলে, বিধায়কে হ'বলৈ নিদিলে। তেওঁলোকক মই শ্ৰদ্ধা কৰোঁ দেই, মই কমিউনিষ্ট হৈও শ্ৰদ্ধা কৰোঁ। এইকাৰণে তেওঁলোকে নিজৰ আদৰ্শত আছে, মানুহৰ অন্যায় কৰা নাই। আজি সিদ্ধাৰ্থ ভট্টাচাৰ্য, তেওঁকতো এটা নাপাত্তা কৰি পেলালে। বিজেপিৰ সভাপতি আছিল যেতিয়া, তেতিয়াইতো এইখিনি মানুহ লৈ আহিছিলে। গতিকে এই এতিয়া ৰাজনীতি হৈছে লুণ্ঠন, লুটপাট। আৰু বিজেপি যদি কয় এতিয়া প্ৰাক্তন কংগ্ৰেছী 90% দল এতিয়া, আৰু কংগ্ৰেছ যদি কয় এতিয়া, ৰাইজে যিটো কৈ আছে কেইজনমান মানুহৰ হাতত আছে, হয় কেইজনমানৰ হাতত আছে। মই নিজে বিজেপি আৰু এটা কাৰ্যকাললৈ ক্ষমতাই আহক মই নিবিচাৰোঁ। মই ভাবোঁ জাতীয়তাবাদী শক্তি আহক, কমিউনিষ্ট শক্তি আহক। এতিয়া কংগ্ৰেছৰ লগ লাগিছে, সেই শক্তিও আহক, কিন্তু তেওঁলোকে অলপমান শিক্ষা লওক, পৰিৱৰ্তন কৰক। অন্ততঃ সামাজিক যিটো গাঁথনি ইয়াত সমন্বয়ৰ ঐতিহ্য ধ্বংস কৰি পেলাইছে। মইতো আপুনি জানে ধুবুৰীৰ পৰা শদিয়ালৈকে মই গাঁৱে গাঁৱে ঘূৰা মানুহ। মোৰ নিচিনা মানুহৰ পাকঘৰ চৰাঘৰত যোৱা মানুহ নাই। সকলো জনগোষ্ঠীৰ চিনাকি অচিনাকি য'তেই যাওঁ গাঁৱত মানুহ মানুহে গাঁৱলৈ লৈ যায় মোক। ক্ষেত্ৰভিত্তিক অধ্যয়নৰ কাৰণে যাওঁ, তেওঁলোকে আপোন হৈ পৰিলোঁ। মই উজনিলৈ গ'লে মোৰ মাত নাইকিয়া হয়। আপুনি তিনিচুকীয়া ৰেলৰ পৰা নামি শদিয়ালৈ যাওক গাড়ী লৈ, আপুনি অসমীয়া বিচাৰি নাপাব। ব্যৱসায়, চাহ বাগান পৰ্যন্ত কিনি পেলাইছে, মাটি কিনি পেলাইছে। আৰু 10 বছৰ যদি বিজেপি থাকে, উজনিত অসমীয়াত্ব নাইকিয়া হ'ব। শিৱসাগৰত এই মূলাৰে কোৱাৰ নিচিনাকৈ শিৱসাগৰত থাকিব। আৰু এই চেঙেলীয়া ল'ৰাকেইটাই এই মিয়া খেদা আন্দোলন কৰি থাকিব, ইফালে বহিৰাগতই আহি গোটেই উজনি দখল কৰিব। এইটো বাস্তৱতাৰ কথা কৈছোঁ। মই কিন্তু চৰকাৰী মাটিত বেদখল কৰা 100% বিৰোধী। মোৰ পোষ্ট পাইছে নেকি সেই পক্ষে? বেদখলকাৰীৰ পক্ষে নাই। বেদখলকাৰীক সমবেদনা জনোৱা পোৱা নাই। কিয় পোৱা নাই? মই সেইবোৰত নাই। এইকাৰণে যদি চৰকাৰে মাটি দিয়ে তাত থাকক, কাগজ পাতি লৈ থাকা তোমালোকে। 70 বছৰ ধৰি আছা তাত, 4টা পুৰুষ গ'ল, তোমালোকৰ হাতত কাগজ পাতি নাই, মেদি নাই,
কিয় আছা তোমালোকে? এইখন তোমালোকৰ ভূমি নহয় নেকি? ইয়াত জন্ম হোৱা নাই নেকি? হয় নহয়? আৰু বহিৰাগতই আনি আজি অশোক সিংগালৰ নিচিনা মানুহ আপোনাৰ কি কৰিছে গুৱাহাটীত? তেওঁৰ কিমানটা বিল্ডিং, 60টামান বিল্ডিং, তেওঁৰ যিটো কোম্পানী, কনষ্ট্ৰাকশ্যন কোম্পানী, আপুনি নাজানে? মই নিজে জানো। আৰু তেওঁ এতিয়া অসমীয়াৰ স্বাস্থ্য চাই আছে কোনে? তেওঁ অসমীয়াৰ ভাগ্য কোনে নিয়ন্ত্ৰণ কৰি আছে? অশোক সিংগাল। এই যে এটা ৰাজনীতি, এক ভয়ংকৰ ৰাজনীতি, এইটো কিন্তু কংগ্ৰেছৰ দিনত আমদানি কৰাইছিল। মাতংগ সিঙক কোনে আনিছিলে? কংগ্ৰেছে আনিছিলে। হয়, মনমোহন সিঙক আনিছিলে, তেওঁ এজন মহান মানুহ আছিলে। কিন্তু মাতংগ সিঙক কোনে আনিছিলে? এজন অপৰাধী হত্যাকাৰীক কোনে আনিছিলে? আৰু এজন সিং উত্তৰ প্ৰদেশৰ পৰা আনিছিলে, সেইটো জানে আপোনালোকে। তাৰে সেই সময়ত কিন্তু এতিয়া বিজেপিত থকা এইসকল বেছিভাগে কংগ্ৰেছত আছিলে, সেইসকলেই আনিছিলে। গতিকে মই ভাবোঁ সৎ মানুহ, সৎ প্ৰাৰ্থীক নিৰ্বাচিত কৰক, কোন দল কথা নাই, মই সেইটো বিশ্বাস কৰোঁ। কিন্তু সাম্প্ৰদায়িক ৰাজনীতি কৰা মানুহখিনিয়ে কেৱল নিজৰ পকেট, নিজৰ অংশী বংশী আৰু নিজৰ চাৰিওফালৰ স্তাৱক বাহিনীক ধনী কৰাৰ কাৰণে এই ৰাজনীতি কৰি আছে। হয় মই এইবোৰ কোৱাত কোনো দ্বিধা নাই মোৰ। কেতিয়াবা মোৰ ল'ৰাই কালিও কৈছে, তুমি কিছুমান কথা নক'বা, আৰু আকৌ যদি তোমাৰ নামত কেছ দিয়ে, আৰে বাবা, জেলত ৰাইজৰ কাৰণে যাম। আগৰটো মোৰ যেনিবা এটা খঙতে মোৰ গ'ল, ডিলিট কৰিলোঁ, তথাপিও এই খেলা কৰিলে ৰাজনৈতিকভাৱে এতিয়া মোক 100বাৰ জেললৈ যাম মই, জাতিৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত। এই অপশক্তিক মই সমালোচনা কৰিমেই। অপশক্তিয়ে ক্ষতি কৰিছে আমাৰ সমাজক, মোকো কৰিছে ক্ষতি তাৰ। আৰু মোৰ ক্ষতিটো ৰাইজৰ ক্ষতি, ৰাইজৰ ক্ষতি মোৰ ক্ষতি। আজি মই বিশ্বাস কৰক, RSSৰ বিৰুদ্ধে মই এতিয়া কৈ আছোঁ, সকলো RSSৰ বিৰুদ্ধে কোৱা নাই। কিন্তু RSSৰ বহুত মানুহ, মই জনা নাছিলোঁ RSS, মোকতো একদম মানে গুৰুৱাখনৰ সন্মুখত নি বহাইছে, মোক সত্ৰৰ লগত জড়িত। এতিয়া সত্ৰক কেপচাৰ কৰি পেলালে সাম্প্ৰদায়িক ৰাজনীতিয়ে। সত্ৰাধিকাৰেও এতিয়া সাম্প্ৰদায়িক ৰাজনীতিত সোমাই গ'ল। নমামী ব্ৰহ্মপুত্ৰৰ পৰা এইটো আৰম্ভ হ'ল। নমামী ব্ৰহ্মপুত্ৰ, চব ভূমি পূজন, নমামী ব্ৰহ্মপুত্ৰ। কিয়? এইটো আমি শংকৰ নিয়মত কৰিব নোৱাৰোঁ নেকি? শংকৰদেৱ আমাৰ গুৰু, সমাজৰ গুৰু। কিন্তু বাহিৰৰ পৰা গোটেই আমদানি, সেইটো মই এতিয়া সমালোচনা নকৰোঁ, এইটো প্ৰসংক্ৰমে উল্লেখ কৰিছোঁ। আমাৰ থাকোঁতে, সনাতনী ঐতিহ্য আমাৰ থাকোঁতে বাহিৰৰখিনি আমি আনিছোঁ, বাহিৰৰ মন্দিৰ কৰিছোঁ, আমাৰ নামঘৰখিনি আমি কিন্তু উন্নয়ন কৰিবলৈ চেষ্টা কৰা নাই। হয়, তাৰ মাজত কিছুমান কাম হৈছে, চৰকাৰী কিছুমান আঁচনি, যেনে বৰদুৱাৰ, হয়, খুব ভাল পাইছোঁ, খুব ভাল কাম নয়ন হৈছে। ভৰি গৈছে মোৰ সকলোৱে দেই। আনকি যেতিয়া মুছলিম ছোৱালী এজনীয়ে তাত আহি এটা ৰীল বনাইছিলে, ভিডিঅ' বনাইছিলে। নাচি নাচি, খঙত জ্বলি উঠিছিলোঁ মই তাইৰ বিৰুদ্ধে পোষ্ট দিছিলোঁ। মোৰ ল'ৰাই কৈছে, এইবোৰ সৰু মানুহ কিয় দিছা? মোৰ সৰু নহয়, এইবোৰে ধ্বংস কৰি দিব পাৰে সমাজ। গতিকে মোৰ কথা হ'ল, পবিত্ৰতা জীয়াই ৰাখক তাত, আৰু সেই ঐতিহ্য আমাৰ জীয়াই থাকক, য'ত শংকৰদেৱ আছে, য'ত মাধৱদেৱ আছে, য'ত আমাৰ অসমীয়াত্ব আছে, অসমীয়া ভাষা আছে। এইটো মই বিচাৰোঁ। অসমৰ বাদে ক'তো অসমীয়া ভাষা নাই, কিন্তু বঙালীৰ ভাষা গোটেই পৃথিৱীৰ সকলো ঠাইতে আছে। সকলো দেশত আইচলেণ্ডত যাওক, আণ্টাৰ্কটিকাত যাওক, তাত কিবা নহয় কিবা বঙালী পাব। আছে। আমাৰ নাই। ইংলেণ্ডত 300 ঘৰ আছে, এতিয়া বোধহয় 210 ঘৰ অসমীয়া। অসমীয়া। আমেৰিকাত 150 ঘৰ আছে, অষ্ট্ৰেলিয়াত 3 ঘৰ আছে, জাৰ্মানত আছে 30 ঘৰ, এনেকৈ 500 ঘৰ আছে। তাকো তেওঁলোক আৰু উভতি নাহে, তাত কিন্তু অসমীয়া ভাষা নাই তেওঁলোকৰ মাজত। ডক্টৰ কৰুণাসাগৰ দাসৰ প্ৰয়াণ ঘটিল, মোক লণ্ডনত শংকৰদেৱৰ বিষয়ে ভাষণ দিবলৈ নিছিলে। তেওঁৰ 2জনী ছোৱালী বিদেশী ল'ৰাক বিয়া পাতিছে। ইয়াৰ পিছত তেওঁলোকে ধুনীয়া অসমীয়া কয়, ইয়াৰ পিছত প্ৰজন্মত তেওঁলোকৰ মাজত অসমীয়া নাথাকিব। কিন্তু বঙালীৰ মাজত থাকে, কিয় জানে? বঙালীৰ BBC আছে লণ্ডনত, বাংলা ভাষাত BBC আছে। আমি সেইকাৰণে মই লণ্ডনত যাওঁতে 1 মাহ যেতিয়া থাকিলোঁ শংকৰদেৱৰ বিষয়ে ভাষণ দি, তেতিয়া কৰুণাসাগৰ দাস আৰু মই গোটেই পৰিকল্পনাটো হৈ গ'ল, গোটেই চৰকাৰক দিলোঁ 10 কোটি টকাৰ এটা আঁচনি। 10 লাখ টকা তৰুণ গগৈদেৱে দিছিলে, তাৰপিছত নিদিলে। তাত মাটি কিনি শংকৰদেৱ আন্তৰ্জাতিক সাংস্কৃতিক কেন্দ্ৰ, তাত নামঘৰো থাকিব, সৰ্বধৰণৰ প্ৰাৰ্থনা গৃহ থাকিব, অসমৰ মানুহ গৈ তাত থাকিব পাৰিব। আমি তাত মাহে মাহে চেমিনাৰ, আলোচনা চক্ৰ কৰিম, শংকৰদেৱ অসমীয়া ভাষা সংস্কৃতি আমি বিশ্ব দৰবাৰলৈ নিম। এইটো আছিল আমাৰ আঁচনি। তাৰপিছত মই যেতিয়া তৰুণ গগৈদেৱ যেতিয়া মই 2018 চনত মই এখন সভাত পালোঁ মৰাণ ছাত্ৰ সন্থাৰ, তেতিয়া তেখেতক কাণে কাণে ক'লে, একেলগে বহিছোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আছিল। সেই সভাৰ এটা ভাল লাগিল কি দৃশ্য, তৰুণ গগৈদেৱে মোক দেখি সাৱটি ধৰিলে,
সৰ্বানন্দ ডাঙৰীয়াৰ লগত আছে, তেওঁ চকীৰ পৰা উঠি মোক কৰমৰ্দন কৰিলে। এইটো হ'ল সৌজন্যতা। এতিয়া ৰাজনীতি কি হৈছে চাওক, সেই তৰুণ গগৈ ছাৰক ক'লোঁ, ছাৰ তেখেত মোক আপুনি বুলি কৈছিলে, খুব মৰম কৰিছিলে, সন্মান কনিষ্ঠক সন্মান দিছিলে। ছাৰ এইটো আৰুতো একো নহ'ল। কয় নাই, মই চৰকাৰক দিছিলোঁ, তেতিয়া সাংস্কৃতিক মন্ত্ৰী আমাৰ বৰা বৰদোৱাৰ বৰা ডাঙৰীয়া, তেখেতক দিয়া হৈছিল এটা গৌতম আঁচনি বৰা। কৰিবলৈ, গৌতম বৰা আঁচনি কৰিবলৈ। সেই আঁচনিটো প্ৰধানমন্ত্ৰীলৈ পঠাবলৈ কেবিনেট সিদ্ধান্ত লৈ ইফালে মই দেৰি কৰিলে, মই চৰকাৰত হাৰিলোঁ আৰু তেনেকৈ ৰৈ গ'ল। যদি মই আকৌ আহোঁ, মই কথা দিলোঁ আপোনাক, খালি মনত কৰিব, এক মাহতে মই সেইটো কৰি পেলাম। আৰু নহ'ল। মই বিশ্বাস কৰক, মই বিজেপি চৰকাৰ দিনত 10 বছৰে মই সচিবালয়ত যোৱা নাই, নিজৰ পদোন্নতিৰ কাৰণে যোৱা নাই। মই এটা পদোন্নতি বাকীও আছে এতিয়া। কিয় যোৱা নাই জানে? কিবা ভাল নলগা হ'ল। তাত গৈ এনেকুৱা এটা পৰিৱেশ মই গম পালোঁ, ভাল নলগা হ'ল। এতিয়া এই বিধায়কবোৰে মন্ত্ৰীবোৰক এইবোৰ ক'লে, এইবোৰ মূৰে অতে নোসোমাব। আৰু ইছমাইল হুছেইনে কিয় এইবোৰ চিন্তা কৰিছে শংকৰদেৱক লৈ? এই এনেকুৱাতো ছ'চিয়েল সামাজিক মাধ্যমত দেখিছে, মোক আক্ৰমণে কৰিছে। হিন্দু মুছলিম দুইটা ফালৰ পৰা আপোনাক আপুনি গৈ নামাজ পঢ়ক, উম, আমাৰ শংকৰদেৱৰ কথা কোৱাৰ অধিকাৰ নাই, আপুনি বিহু কৰাৰ অধিকাৰ নাই, আপুনি গৈ সেই বুৰ্খা পিন্ধা সেই মহিলাবোৰক লৈ নামাজ ৰোজা শিকাওক। একাংশ কিন্তু মুছলমানেও আপোনাক ঠিক তেনেদৰে আক্ৰমণ কৰে। কৰিছে তেনেকুৱা। সেইবোৰেইতো মৌলবাদ। সেইবোৰ হ'ল সমাজৰ অপসংস্কৃতি, মানে সূতা। আৰু সেইসকলে সমাজখন নষ্ট কৰিছে, সকলোৱে নহয়। দৈত অকণমান টেঙা দিলে, গাখীৰত অকণমান টেঙা দিলে দৈ হয়। তাৰ পৰিমাণ 1 লাখৰ 1 ভাগো নহয়। গতিকে 1 লাখ মানুহত এজন বেয়া, সি বেয়া কৰি দিব এইখিনি পাৰে। বেয়া কৰিছে। ৰাজনীতিত, বিজেপিৰ ৰাজনীতিত সকলো মানুহ বেয়া নেকি? কেইটামান কংগ্ৰেছৰ পৰা যোৱা কেইটামান, কংগ্ৰেছৰ সকলো বেয়া নেকি? কেইজনমান লুটাৰু আছে। কমিউনিষ্টৰতো সামগ্ৰিকভাৱে কমিউনিষ্টসকলক আমি শ্ৰেষ্ঠ ৰাজনীতি কৰা বুলি কওঁ, কিন্তু কমিউনিষ্টসকলে এই যে লুণ্ঠনৰ ৰাজনীতিত নাই। মোৰ ব্যক্তিগত অভিজ্ঞতাত কৈছোঁ, জাতীয়তাবাদৰ নামত অখিল গগৈ, লুৰিণজ্যোতি আছে, তেওঁলোকৰ ভাল চিন্তা, কিন্তু তেওঁলোকে আৰু এতিয়া এনেকুৱা অৱস্থা হৈছে, তেওঁলোকে কেতিয়াবা অসৎ মানুহৰো সহায় ল'ব লগা হৈছে। তেওঁলোকেও উপায় নেকি? গতিকে এনেকৈ আমাৰ ভাল ৰাজনীতি বিধ্বস্ত হৈছে, বেয়া ৰাজনীতি। এতিয়া বাহিৰৰ মানুহ, বাহিৰৰ ব্যৱসায়ী গোটেই ফাঁচী বজাৰে চলাই আছে অসম। অসমৰ অৰ্থনীতি, কৃষি অৰ্থনীতি, কৃষকে উৎপাদন কৰিছে, বাকী অৰ্থনীতি ফাঁচী বজাৰে চলাই আছে। তাৰ পৰা কংগ্ৰেছো আঁতৰি আহিব পৰা নাই, এজিপিয়ে পৰা নাছিল, বিজেপিয়েতো একেবাৰে পৰা নাই, বিজেপিয়ে সম্পূৰ্ণ। ভৱিষ্যতে যদি ধৰক অসমৰ ৰাজনীতিত আপুনি অখিল গগৈ, লুৰিণজ্যোতি গগৈ বা গৌৰৱ গগৈ বা হিমন্ত বিশ্ব শৰ্মা, আপুনি কাক মানে আগস্থানত ৰাখিব বিচাৰে? চাওক, এই চাৰিজনৰ কথা চাৰিজনৰ কৈছে ভিতৰত। ন? চাৰিজনৰ ভিতৰত জাতীয়তাবাদী শিবিৰত মই লুৰিণজ্যোতিক আগস্থানত ৰাখোঁ। তেওঁৰ এতিয়া যিটো চিন্তা, অখিলক ৰাখিছিলোঁ, অখিল অৱনমিত হ'ল। অখিলৰ আন্দোলনটো মই গঢ়ি দিয়া 2003-04। মই শিলচৰত আছিলোঁ, তাৰ পৰা আহি মই চৰকাৰী চাকৰি কৰিও মই কৃষকসকলৰ অধিকাৰৰ কাৰণে ভাষণ দিছিলোঁ, হাজাৰ হাজাৰ মানুহ আহিছিলে। অখিলে এতিয়া তেওঁৰ দলত এনেকুৱা কিছুমান মানুহ ল'লে, এই যে মিয়া পয়ত্ৰী, মিয়া মিউজিয়াম কৰা সেইজনক কোনে ল'বলৈ দিছিলে তেওঁক? হয়নে? তেনেকুৱা বহুত মানুহ লৈছে যিবোৰে অসমক ক্ষতি কৰিছে। গতিকে অখিলে পৰামৰ্শদাতা মই নহয়, কিন্তু অখিলৰ শুভাকাংক্ষী। কিন্তু এতিয়া অখিলৰ ওপৰত সাংঘাতিক ধৰণৰ ক্ষুণ্ণ হৈ আছোঁ। তেওঁৰ এই যে পাতলামি যিটো কয়, তেওঁৰ পাতলামি, তেওঁৰ পৰিপক্কতাৰ অভাৱ। লুৰিণৰ পৰিপক্কতাটো দেখিছোঁ, গৌৰৱৰো পৰিপক্কতা আছে। গৌৰৱৰ সামাজিক জীৱনৰ লগত সম্পৰ্ক একেবাৰে কম। মোক খুব সন্মান কৰে, তেওঁ মৰম কৰোঁ। মই গৌৰৱ বুলি মাতোঁ, মোক ছাৰ বুলি মাতে, কিন্তু মোক দেখিলে খুব শ্ৰদ্ধা কৰে। কিন্তু গৌৰৱৰ এই এটা ৰিজাৰ্ভেশ্যন যিটো কয়, তেওঁৰ যিটো মানুহৰ লগত সম্পৰ্ক, মিলি যোৱা যোনটো মিলি যোৱা, সেইটোতো এতিয়াও পৰা নাই। তেওঁ মিলি বহুতে যোৱা কয়, উচিত, হয়। উচিত, সেইটো মই নিজে প্ৰমাণ পাইছোঁ। তথাপি মই তেওঁৰ হিতাকাংক্ষী, তেওঁৰ দ্বাৰা অসম ক্ষতিগ্ৰস্ত নহয় মই জানো, লুণ্ঠিত নহয় জানো, তেওঁৰ জ্ঞাত হাৰে, অজ্ঞাতে বেলেগ কথা। কিন্তু হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিত যিমান দিন থাকিব, লুণ্ঠন চলিব। কাৰণ তেওঁ অশোক সিংহলক আনিছে, তেওঁ জয়ন্ত মল্ল বৰুৱা, তেওঁৰ প্ৰতি মোৰ বিশেষ ক্ষোভ নাই,
কিন্তু তেওঁ ইমান যে পত্নীৰ নামত ধন, ইমান যে তেওঁ ধনী হৈ গ'ল, ইমান যে কৰিলে সম্পত্তি, এইবোৰ কেনেকৈ হৈছে? এজন MLA, এজন মন্ত্ৰী, কংগ্ৰেছৰ দিনতো এনেকুৱা লুণ্ঠন আমি দেখা নাছিলোঁ, AGPৰ দিনতো ইমান দেখা নাছিলোঁ। গতিকে হিমন্ত বিশ্বৰ ব্যক্তিগত হিচাপে তেওঁক ক'ব লগা নাই, কিন্তু BJPৰ নেতা হিমন্ত বিশ্ব আৰু যদি 10 বছৰ এনেকৈ ক্ষমতাত থাকে, অসমীয়া জাতি মেৰুদণ্ড ভাঙি যাব। উজনিত কৰ্ম সংস্কৃতি নাইকিয়া হৈছে ডেকা ল'ৰাৰ মাজত, এই উন্মাদনাত ৰাখিছে, উন্মাদনাত। আৰু তেওঁলোকক বিভিন্ন আঁচনি দি নিষ্কৰ্মা কৰি দিছে, খেতিপথাৰ তাঁতশাল বন্ধ হৈ গৈছে। এইটো মই নিজ চকুত দেখি আহিছোঁ। মই 15 দিন মই উজনিত থাকিলোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি শদিয়ালৈকে ক্ষেত্ৰভিত্তিক অধ্যয়ন অন্যান্য কামত। মই মানুহৰ মাজত থাকি স্তম্ভিত হৈ গৈছোঁ। আপুনি ভাবিব নোৱাৰে আপুনি কেনেকৈ মানুহ হতাশাত ভুগিছে। ভোট পোৱাটো বেলেগ কথা, আৰু এটা জাতিক নিৰ্মাণ কৰাটো বেলেগ কথা। আমাৰ মাটিখিনি, এই চৰৰ মাটি বা বেগৰদখল মাটি, বেদখল উচ্ছেদ কৰিছে ঠিকেই, কিন্তু এই যে এটা নেৰেটিভ, এটা কথকতা সৃষ্টি কৰিছে, মিয়াই অসমখন খালে মাটি, কেইজনৰ হাতত আছে মাটি? গুৱাহাটীৰ মাটি কোনে লৈ লৈছে? চাৰিহাৰীযুক্ত পথ চাৰিওফালে কাৰ মাটি এইবোৰ? যোৰহাটৰ চিনামৰাৰ পৰা মৰিয়নিলৈকে 17 কিলোমিটাৰ। এবাৰ যদি যায়, আপুনি আছিলোঁ তাত, গৈছোঁ সেইফালে। তাত বিশাল বিশাল কেম্পাছ, বিশাল বিশাল চৌহদ, যি দেৱাল দিয়া আছে, তাত কাৰখানা আছে, কাৰ? সব বহিৰাগতৰ। খাস অসমীয়া আহোমৰ শেষ ৰাজধানী, তাত প্ৰায় 25 কিলোমিটাৰ পথ, শতকৰা 90% বহিৰাগতই ল'লে। কিয়? আমাৰ সেই খেতিৰ মাটিখিনিক তেওঁলোকক এটা আঁচনি দি তাত আমি কিবা এটা কৰিব নোৱাৰিলোহেঁতেন নে? কিয় কৰা নাই? কংগ্ৰেছে কৰা নাই। BJPয়ে 10 বছৰ সময় পাইছে, কিয় কৰা নাই? ডাবল ইঞ্জিনৰ চৰকাৰ। হিন্দু মুছলমান কৰি থাকিবা, মিয়া কৰি থাকিবা, মোগল কৰি থাকিবা, চৈয়দ আব্দুল মালিককো মোগল বনাই দিয়ে, ফখৰুদ্দিন আহমেদকো ফেচবুকত দিছে মিয়া। কি লিখিছে এজনে জানে? BJPৰ এজনে, এই মিয়াটো ৰাষ্ট্ৰপতি হ'ল, কি হ'ল? মিয়াৰ নামত কিয় অনুষ্ঠান থাকিব? ফখৰুদ্দিন আলী আহমেদকো মিয়া বনাই দিছে, খুব দুখত। আৰু তাত গৰিয়া সংগঠনৰ প্ৰতিষ্ঠাপক সম্পাদকে সমৰ্থন কৰিছে। এই অৱস্থা হৈছে বিক্ৰী যোৱা ৰাজনীতি। গতিকে চিন্তাশীল মানুহৰ অভাৱ হৈছে। গাঁও অঞ্চলৰ পুথিভঁৰাল নাইকিয়া হৈছে। গাঁও অঞ্চলত মদৰ দোকান দিছে, বিলাতী মদৰ দোকান বহুত গাঁৱত দিছে দেই। আপুনি হয়তো য'ত সত্ৰ আছে তাত নাই, উজনিত বহুত গাঁৱত মই মদৰ বটল দেখি আহিছোঁ, মদৰ দোকান দেখি আহিছোঁ। নাজিৰাৰ পৰা শদিয়ালৈকে এদিন মই গাড়ী চলাইছোঁ তাত বন্ধু এজনৰ লগত, ডিব্ৰুগড় এইবোৰত। মই 17টা মদৰ দোকান গাঁও অঞ্চলত দেখিলোঁ। কি হ'ল এইটো? কয় নাই, এইবোৰ একেবাৰে পঞ্জীয়নযুক্ত, চৰকাৰী পঞ্জীয়নযুক্ত মদৰ। গাঁও অঞ্চলত বিলাতী মদৰ দোকান আহি গ'ল। পুথিভঁৰাল নাইকিয়া কৰি, স্কুল নাইকিয়া কৰি মদৰ দোকান। মদো খা, নামঘৰত নাম কীৰ্তনো কৰ, মছজিদত নামাজো পঢ়, তহঁতক মোবাইল কিনিবলৈ পইচা দিওঁ, মহিলাখিনিক 10,000 টকা দিম বছৰত, আকৌ কি অৰুণোদয় কিবা আঁচনি ওলাইছে, 1 লিটাৰ তেল দিম, আকৌ আলু দিম, দালিও দিম, আৰু কিবা দিম। খেতি কৰিব নালাগে, তাঁতশালত বব নালাগে, বহিৰাগতৰ কাপোৰ পিন্ধ, বহিৰাগতৰ খাদ্য খা, আৰু আমাক ভোট দি থাক, তহঁতৰ ভাতৰ অভাৱ নাই। আৰু এতিয়া আমি শেষৰ ফালে আহিছোঁ। শেষত আপুনি আমাৰ বৰ্তমান অসমৰ যি কলা সংস্কৃতি, ভাষা, সাহিত্য, সেইটোক আপুনি কেনেকৈ চায়, আৰু ভৱিষ্যতে কি হ'ব বুলি ভাবে, বা আমি কেনেকৈ সুৰক্ষিত কৰি ৰাখিম, সেইখিনিকে কৈ আমাৰ অনুষ্ঠানটো সমাপ্ত কৰিম। বৰাক উপত্যকাৰ বিষয়ে কওঁতে মই কৈছিলোঁ 2 কোটি অসমীয়া ভাষী আছোঁ। তাৰ ভিতৰত ইছমাইল হুছেইনহঁতো আছে, হয়, এই চৰৰ ইলিমুদ্দিন দেৱানহঁতো আছে, এই বাগিচাৰ সমীৰ তাঁতীহঁতো আছে, মাত্ৰ 2 কোটি। আৰু অসমীয়া ভাষাৰ গভীৰ সংকট, 24 জন শ্বহীদ হৈছে, হয়নে? শ্বহীদ দিৱস পাতো জানো আমি? মুজামিল হক আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ বাদে বাকীবোৰৰ নামে নাজানো। অনিল বৰাৰ কথা অলপ কেতিয়াবা আমি কওঁ। ভাষা যদি জীয়াই নাথাকে, সংস্কৃতি জীয়াই নাথাকে। সংস্কৃতি জীয়াই নাথাকিলে, ভাষা নাথাকিলে জাতি নাথাকে। অসমীয়া জাতি ভাষা সংস্কৃতিৰ ওপৰত নিৰ্ভৰশীল, ধৰ্মৰ ওপৰত নিৰ্ভৰশীল নহয়। নামঘৰ যেতিয়া থাকিব, তাত যদি নাম কীৰ্তন নহয়, ভাগৱত পাঠ নহয়, অসমীয়া ভাষা নাথাকে। তাত যদি সংস্কৃত শ্লোক গায়, অসমীয়া ভাষা নাথাকে।
মছজিদত আৰবী ভাষাত নামাজ পঢ়ালে অসমীয়া ভাষা নাথাকে, নামঘৰত ভাওনা আৰু নাম কীৰ্তনৰ মাজেৰে অসমীয়া ভাষা থাকিব। শিপিনীসকল থাকিলে, নামতি থাকিলে, বিয়ানাম থাকিলে, আজিকালি বিবাহ বাহৰত হয় বিয়ানাম নাইকিয়া হ'ল, মই যিহেতু এগৰাকী নামতি সেইকাৰণে কৈছোঁ বিয়ানাম থকালৈকে অসমীয়া ভাষা থাকিব, পথাৰ থকালৈকে অসমীয়া ভাষা থাকিব। ডেকা ল'ৰাবোৰে তাত গৈ বিহু জুৰিব, পাগেতি মাৰিব নেজানো ডেকাটি ওলাইছে চেচ কটা চুলি। গতিকে বিহু থাকিলে আৰু থাকিব কৃষি জীৱন থাকিলে। এতিয়া লাহে লাহে এইবোৰ বিধ্বস্ত হ'বলৈ ধৰিছে। এতিয়া ট্ৰেক্টৰ আহিছে, ভাল কথা। গোহালি নাইকিয়া হ'বলৈ ধৰিছে, গোহালি নাইকিয়া হ'ল, ভাল কথা। তাঁতশালো নাইকিয়া হ'ব ধৰিছে। গতিকে এই যে এটা অৱস্থা আহিছে, আমি আধুনিকতাক লৈ আমাৰ ঐতিহ্যক যদি এটা সংৰক্ষণৰ মাজেৰে আমি ৰাখিব পাৰিলে হয়, তাত কিছুমান সংস্থাপন দি সেই বস্তুটো চলাব পাৰিলে হয়। এতিয়া মুখ্যমন্ত্ৰীয়ে চাওক যিবোৰ গামোচা দিছে, হয়নে? গামোচা ৰাজনীতি আৰম্ভ কৰিছে, এখনো অসমৰ নহয়, চব গুজৰাটৰ পৰা। গুজৰাটৰ যিটো পেকেটটো গোটেই বাহিৰৰ, বহিৰাগতে ঠিকা লৈছে। মোক চেলেঞ্জ দিয়ক, মই ক'ম, প্ৰত্যাহ্বান জনাম। মই সেই গামোচা মোৰ শ্ৰীমতীয়েও পাইছিলে চাকৰিত থাকোঁতে, মই ৰাখি থৈছোঁ, সংৰক্ষণ কৰিছোঁ। শ্ৰীমতী কৈছে পেকেটটো নুখুলিবা, কিয় জানে? মই পিটিকি পিটিকি চাইছোঁ, এইটো আমাৰ তাঁতশালৰ নহয়। কিমান ফাঁকি! এইটো গুজৰাটৰ পৰা অহা। কোনে লুটিছে? তেলখিনি কোনে লুটিছে? আমুল কুলকুল কোনে? আমাৰ ইয়াত তাৰ বিকল্প কি কৰিছে? 10 বছৰে কি কৰিছে কওকচোন? এই সীতা জখলাই যিখিনি কৰি আছে তাৰ বাদে কি কৰিছে? পূৰবী গাখীৰ যিখিনি কৰিছে সেইবোৰতো AGPৰ দিনত। বাকী কি কৰিছে? এই মিয়া খেদিছে, কিন্তু ইয়াত শাক পাচলিৰে কিমান কি উৎপাদন কৰিব পাৰে। ঘৰে ঘৰে অলপ আচাৰ বনাইছে, সেইখিনি নেকি কেৱল? সেইটো নহয়, বিশাল এটা আঁচনি লৈ সকলো ধৰ্ম বৰ্ণৰ যিখিনি কৌশলী মানুহ আছে, স্কিল পাৰ্চন, সেইখিনিক ব্যৱহাৰ কৰক না। তেতিয়া বহিৰাগতৰ একো কিনিব নালাগে, নিমখো কিনিব নালাগে। ইয়াত নিমখ উৎপাদন হৈছিলে আহোমৰ যুগত, অসমত লোহা উৎপাদন হৈছিলে, তিৰুৱালত লোহা উৎপাদন কৰিছিলে। এতিয়া লোহাৰ ব্যৱসায়ী সকলো বহিৰাগত, সব গুৱাহাটীৰ। ৰাতিৰ ভিতৰত লোহা লাখ লাখ টকা টন আপোনাৰ মূল্য বৃদ্ধি কৰি দিয়ে। কোনো প্ৰতিবাদ নাই। আগতে 5 টকা চিটি বাছ ভৰা বাঢ়িলে প্ৰতিবাদ, ছাত্ৰ সন্থাৰ। এতিয়া নাই, প্ৰতিবাদ নাই। মানে ছাত্ৰ সংগঠনবোৰকো কিনি পেলালে, মুখ বন্ধ কৰিলে, ধৰ্মলৈ লাগি থাক, বৰ্ণলৈ লাগি থাক, মদ খা, গুণ্ডামি কৰ, কিন্তু ধৰ্মৰ কথাটো কবি। এই অসৎ ৰাজনীতি, এই বিভাজনমূলক ৰাজনীতিৰ মই ঘোৰ বিৰোধী। যিসকলে চাই আছে, সৎ মানুহক মই শ্ৰদ্ধা জনাইছোঁ। যিসকলে মোক সমালোচনা কৰে ভদ্ৰভাৱে কৰক, কিন্তু যিসকলে মোক ঘৃণনীয়ভাৱে সমালোচনা কৰে মই তেওঁলোকক ঘৃণা কৰিছোঁ। তেওঁলোকৰ সেই মানসিকতাৰ বিৰুদ্ধে মই আছোঁ। মই সমাজ সলাব নোৱাৰোঁ, কিন্তু মই অলপ অৱদান যোগাব পাৰোঁ। মই কিছু কথাৰে মোৰ 60 হৈ গ'ল। আগৰ শক্তি আছে, আগৰ মানসিকতা আছে, কিন্তু মোৰ ক্ষেত্ৰ সীমিত হ'ল এতিয়া। গতিকে মই সকলোকে কৈছোঁ, নতুন প্ৰজন্মক, অকণমান এই যে ক্ষুদ্ৰ জাতি আমি, পৃথিৱীত আমাৰ 2 কোটি অসমীয়া ভাষী, সেইখিনিকো আঁতৰাই দিয়াৰ কাৰণে ৰাজনীতি কৰি আছে। সকলো মুছলমানক মিয়া মোগল বুলি কৈ চৰ চাপৰিৰ 1 কোটি মুছলমান, তেওঁলোকেতো অসমীয়া ভাষা 80% 90%তো অসমীয়া ভাষা মাতৃভাষা লিখে। তেওঁলোক ঘৰত কি দোৱান কয় বেলেগ কথা, কিন্তু এতিয়া ঘৰতো অসমীয়া দোৱান আৰম্ভ হৈছে, অসমীয়া কথা বতৰা। গতিকে মানুহখিনি আমাৰ জাতি গঠন প্ৰক্ৰিয়া জঁপিয়াই নহয়, লাহে লাহে হ'ব। বৰদোৱাৰ শ্ৰদ্ধাসূচকভাৱে যিসকলে আহিব পৰা নাই, এতিয়া অলপ শ্ৰদ্ধাসূচকভাৱে আহিবলৈ শিকিব। আমি সকলো জাতীয় সম্পদ, জাতীয় ঐতিহ্যক আমি সন্মান জনাই, জাতীয় ভাষাটোক আমি আয়ত্ত কৰি বুকুৰ মাজত লৈ আগবাঢ়ি যাব লাগিব। আৰু তাৰ কাৰণে আমি এক মানসিক আন্দোলন, সামাজিক আন্দোলন নীৰৱে কৰিব লাগিব বা সৰৱে কৰিব লাগিব। আৰু এই কামখিনি যদি কৰে, জাতিটো সমৃদ্ধ হ'ব, নহ'লে জাতিটো দুৰ্বল হ'ব। আৰু ৰাজনীতিয়ে, বিভাজনমূলক ৰাজনীতিয়ে আমাক শুহি শুহি খাব। বহুত ধন্যবাদ। আপোনাৰ পৰা বহু আচলতে নজনা কথা আমি শিকিলোঁ। ভৱিষ্যতেও আকৌ এনেকৈ কেতিয়াবা লগ পাই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আপোনাৰ অনাগত দিনতো আমাৰ ভাষা সংস্কৃতিৰ ওপৰত আপুনি এনেকুৱা ধৰণৰ কাম আৰু আগবঢ়াই লৈ যাওক। ধন্যবাদ। ধন্যবাদ। ধন্যবাদ।